নমস্কাৰ প্ৰিয় দৰ্শক, আজি অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমাৰ অনুষ্ঠানত এগৰাকী বিশেষ অতিথি আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোকে ভাল পাব নিশ্চয় তেখেতক। তেখেত হৈছে শ্ৰদ্ধাৰ ৰঞ্জিত নাথ দাদা। ৰঞ্জিত নাথ দাদা, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু তেখেত এজন ছফ্টৱেৰ অভিযন্তা, ছফ্টৱেৰ বিষয়ে অভিযন্তা কেনেকৈ হ'ল এই সকলোবিলাক আপোনালোকক জনাম। দাদাৰ অতীতৰ বিষয়ে প্ৰথমতে আমি জানিব বিচাৰোঁ আপোনাৰ পৰা। ধন্যবাদ মোক ইয়াত কথা পতাৰ সুবিধা দিয়াৰ কাৰণে। হয়, ছফ্টৱেৰ অভিযন্তা আছিলোঁ আচলতে, এতিয়া নহয়। তথাপিতো কওঁ মানে মই কেনেকৈ মোৰ শিক্ষা জীৱন আৰু তাৰপাছত কি কৰিছিলোঁ। তো মই গৌৰীসাগৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ। তো তাৰ পৰা 1986ত ক্লাছ 10 পাছ কৰিছিলোঁ। তাৰপিছত JB কলেজত পঢ়ি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা কম্পিউটাৰ ছায়েন্স, আমি দ্বিতীয় বেটছ আছিলোঁ তেতিয়া, কম্পিউটাৰ ছায়েন্স পাছ কৰি তাৰ পাছত মই এবছৰ NIT শিলচৰত লেকচাৰাৰ হিচাপে কাম কৰিছিলোঁ। আৰু তাৰপিছত দিল্লীলৈ গ'লোঁ। তাৰপিছত দিল্লী আৰু যোৱা অলমষ্ট 24 বছৰ বেংগলোৰত কাম কৰিলোঁ। মানে এতিয়া 24 বছৰ আপুনি বেংগলোৰতে? যোৱা 24 বছৰ বেংগলোৰত, তাৰ আগত প্ৰায় 6 বছৰমান দিল্লীত কাম কৰিছিলোঁ। দিল্লীত কাম কৰিছিলোঁ। হয়, আমাৰ প্ৰশ্ন হৈছে, যিহেতু বহুতে আচলতে ছফ্টৱেৰ অভিযন্তাৰ সপোন পুহি ৰাখে, কেনেধৰণে তেওঁলোকে এই সপোন পূৰ কৰিব সেই বিষয়ত থাকে। আপুনি যদি অকণমান আইডিয়া দি দিয়ে আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা। কাৰণ আজিকালি আই থিংক সকলোৱে জানে যে মানে প্ৰায়বিলাক কাম কম্পিউটাৰ নহ'লে মানে একোৱেই নহয়। গতিকে আমি কৰা অলমষ্ট প্ৰত্যেকটো কামতে আজিকালি কম্পিউটাৰ আৰু বৰ্তমানত মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তা ইনভলভ হৈ আছে। গতিকে কম্পিউটাৰ ছায়েন্স মানে ভেৰি মাষ্ট হেপেনিং থিং এইটো সময়ত। গতিকে প্ৰত্যেকে মানে কম্পিউটাৰ পঢ়িব শিকাটো মানে অতি স্বাভাৱিক। চ' কম্পিউটাৰ পঢ়িবৰ কাৰণে মানে মোৰ বোধেৰে প্ৰধান লাইন হ'ল ইঞ্জিনিয়াৰিং। সেইটো হ'ল মানে প্ৰধান লাইন। কিন্তু ইঞ্জিনিয়াৰিঙত কম্পিউটাৰ ৰিলেটেড বহুত কিবা কিবি বিষয় আছে। মই যিটো পঢ়িছিলোঁ সেইটো কম্পিউটাৰ ছায়েন্স। কিন্তু এতিয়া মানে আজিকালি ইঞ্জিনিয়াৰিং কলেজত তোমাৰ কম্পিউটাৰ ছায়েন্স আছে, পিয়'ৰ কম্পিউটাৰ ছায়েন্স আছে। তাৰপিছত কম্পিউটাৰ ছায়েন্স উইথ মেচিন লাৰ্ণিং আছে। তাৰপিছত কম্পিউটাৰ ছায়েন্স উইথ ডাটা ছায়েন্স আছে। কম্পিউটাৰ ছায়েন্স উইথ ছিকিউৰিটি আছে। চ' এইবিলাক কম্পিউটাৰ ৰিলেটেড কেইবাটাও বিভাগ আছে। তাৰ পাছত মানে ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, ইভেন আচলতে চিভিল মেকানিকেল পঢ়া বহুতো ল'ৰা ছোৱালীও আজিকালি পাছত কম্পিউটাৰলৈ আহিব পাৰে। গতিকে ইঞ্জিনিয়াৰিং কৰা আৰু বিশেষকৈ কম্পিউটাৰ ৰিলেটেড ছাবজেক্ট পঢ়ি ইঞ্জিনিয়াৰিং কৰা এটা প্ৰধান ৰাস্তা। আৰু ইঞ্জিনিয়াৰিং কলেজত সোমোৱা আই থিংক বেছিভাগেই জানে আজিকালি গোটেই ভাৰততে মানে এটা মেইন পৰীক্ষা হয়, জইণ্ট এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন JEE, তাৰ থ্ৰুদি ইঞ্জিনিয়াৰিং কলেজত সোমাব পাৰে। আৰু মানে যদি বেছি হেৰি কৰে তেতিয়াহ'লে JEE এডভান্স কৰি IIT বা তেনেকুৱা মানে উচ্চ খাপৰ শিক্ষানুষ্ঠানত যাব পাৰে। ইঞ্জিনিয়াৰিং বাদ দিও আচলতে বহুতে কম্পিউটাৰ ছায়েন্স লাইনত আহিব পাৰে। কাৰণ আজিকালি বহুত কলেজতে BSc কম্পিউটাৰ ছায়েন্স আছে, তেনেকৈ MCA আছে। গতিকে বেলেগ বেলেগ লাইনো আছে। কিন্তু মানে প্ৰধান লাইনটো হ'ল কম্পিউটাৰ ইঞ্জিনিয়াৰিং। আৰু তাৰ মানে কম্পিউটাৰৰ আশে পাশে থকা বেলেগ লাইন। এতিয়া বৰ্তমান মই যোৱা 2023লৈকে চাকৰি কৰিছিলোঁ। তো লাষ্ট চাকৰি আছিলে মোৰ হুৱাৱে বুলি এটা কোম্পানীত। চ' তাত মই ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। তো প্ৰথমতে মই মানে R&Dতে কাম কৰিছিলোঁ, তাৰপিছত এডমিনিষ্ট্ৰেশ্যন এইবিলাকৰ কাম কৰি যোৱা 2023ত ভলুণ্টেৰী ৰিটায়াৰমেণ্ট ল'লোঁ। তো মই বৰ্তমান আচলতে একো মানে কাম কৰি থকা নাই। এতিয়া ৰিটায়াৰমেণ্ট লৈ যোৱা 2 বছৰ বেলেগ কিবা কিবি। এতিয়া অৱসৰ মুহূৰ্তটো আপুনি কেনেদৰে পাৰ কৰিছে? সেই বিষয়ে ক'ম। চ' মই আচলতে মোৰ মতে প্ৰত্যেকৰে জীৱনতে হয়তো তেনেকুৱা এটা সময় আহিব পাৰে, মানে কিছুমানে কয় মিড লাইফ ক্ৰাইচিছ বুলি। জেনেৰেলি 40ৰ পৰা 50 বছৰৰ ভিতৰত মানে মানুহৰ জীৱনত বহুতো কিবা কিবি প্ৰশ্ন মানুহৰ মনলৈ আহে। চ' মোৰো হয়তো তেনেকুৱা এটা সময় আহিছিল। চ' এতিয়া মোৰ 50ৰ অধিক হ'ল। কিন্তু হয়তো মানে 5-6 বছৰমানৰ আগতে মোৰো মনলৈ তেনেকুৱা কিছুমান প্ৰশ্ন আহিছিল যে মানে মই জীৱনটোত কি কৰা উচিত। মানে অৱসৰ লোৱাৰ পিছত? অৱসৰ লোৱাৰ আগতেই। অৱসৰ লোৱা এইটো তোমাৰ 2017-18 মানত। তেতিয়া মানে মই সম্পূৰ্ণ কৰ্মৰত আছিলোঁ, কাম কৰি আছিলোঁ। কিন্তু তেতিয়া ভাবিছিলোঁ যে মানে আৰু কিমান দিন এনেকৈ কাম কৰিম। কাৰণ
পৰিয়ালৰ মানে হেৰিৰ ফালৰ পৰা ইমান বেছি এটা মানে টকা পইচাৰ ফালৰ পৰা আমি মেনেজ কৰিব পাৰোঁ গতিকে মই ভাবিছোঁ আৰু মানে জীৱনৰ উদ্দেশ্য কি এতিয়া গতিকে কিমান মানে এনেকৈ কাম কৰিম চ' সেইটো প্ৰশ্ন যেতিয়া আহিছিলে তেতিয়া মানে আমি যেনেকৈ তোমাৰ যেতিয়া আমি মানে কাম কৰোঁ প্ৰজেক্ট কৰোঁ তেতিয়া মানে আমি ভাবোঁ যে প্ৰজেক্টটোৰ উদ্দেশ্য কি মানে প্ৰজেক্টটোৰ গ'ল কি ময়ো ঠিক তেনেকৈ ভাবিছিলোঁ জীৱনটোৰ মানে গ'ল কি কিন্তু জীৱনটোৰ উদ্দেশ্যটো বুজি পোৱাটো ইমান সহজ নহয় মানে হোৱাট ইজ দ্য পাৰ্পাছ অফ লাইফ ইমান সোনকালে আমি বুজি পাব নোৱাৰোঁ চ' মই আচলতে বহুত কিবা কিবি পঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া প্ৰথমতে মই তোমাৰ মানে ছায়েন্সৰ কিবা কিবি মানে কেনেকৈ ইউনিভাৰ্ছখন হৈছে কিহৰ কাৰণে ইউনিভাৰ্ছ হৈছে সেইবিলাকৰ বিষয়ে জানিব চেষ্টা কৰিলোঁ তেতিয়া মই ভাবিছিলোঁ যে সেইবিলাকৰ পৰা হয়তো মানে কিবা মানে হয়তো মানে হিণ্ট পাম জীৱনটো বুজি পাবৰ কাৰণে কিন্তু পঢ়ি আচলতে ছায়েন্স বুজি পোৱাটো ইমান সহজ নহয় যদিও মই ইঞ্জিনিয়াৰিং কৰিছোঁ কিন্তু এটা কথা মই মানে বুজি পাইছিলোঁ যে মানে বহুত কথা ছায়েন্সতো এতিয়াও আছে যিবিলাক হয়তো মানে ইভেন ছায়েন্সেও বুজি পাব নোৱাৰে মানে বিশ্বৰ সৃষ্টি কেনেকৈ হৈছে মানুহ কিয় পৃথিৱীত আছে জীৱনৰ উদ্দেশ্য কি সেইবিলাক প্ৰশ্নৰ উত্তৰ আচলতে মানে বিজ্ঞানৰ পৰা পোৱাটো এতিয়া সম্ভৱ নহয় তাৰ লগতে মই চাইক'লজিও পঢ়িছিলোঁ তো পেঞ্চিলভেনিয়া ইউনিভাৰ্চিটিৰ আচলতে এজন প্ৰফেচাৰ আছিল নামটো পাহৰিলোঁ মই এতিয়া তেওঁ মানে পজিটিভ চাইক'লজিৰ ওপৰত তেওঁ মানে বহুত শিকাইছিলে চ' তেওঁৰ সেইখিনি মই বহুত পঢ়িছিলোঁ সেইখিনি পঢ়ি মই ভাবিছিলোঁ যে মানে যদি পজিটিভ মানে আচলতে কি যেতিয়া মোৰ মনলৈ এই প্ৰশ্নটো আহিছিলে যে জীৱনত কি কৰা উচিত তেতিয়া মানে মই ঘূৰি আহিছিলোঁ মোৰ স্কুলৰ জীৱনলৈ আৰু মই চাইছিলোঁ যে স্কুলত বা কলেজত মই যি পঢ়িছিলোঁ সেইখিনি পঢ়াই মই জীৱনত কি কৰা উচিত সেই প্ৰশ্নটোৰ উত্তৰ দিব পাৰেনে কিন্তু মই সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ কাৰণ স্কুল কলেজত আমি যিখিনি পঢ়িছিলোঁ সেইখিনিয়ে আমাক হয়তো ইণ্টেলিজেঞ্চ দিছে প্ৰব্লেম ছল্ভ কৰিবলৈ শিকাইছে বিভিন্ন স্কিল শিকাইছে আৰু তাৰ জৰিয়তে মই চাকৰি কৰিছোঁ কিন্তু সেইখিনি প্ৰশ্নই আচলতে আমি এটা ভাল জীৱন যাপন কৰিবলৈ বা জীৱনটো ছাকচেছফুল হ'বলৈ কি কৰা উচিত সেইখিনিৰ উত্তৰ মই বিচাৰি পোৱা নাছিলোঁ তো মই সেইখিনিৰ উত্তৰ বিচাৰি মানে বহুত কিবা কিবি পঢ়িছিলোঁ তেনেকৈ পঢ়ি থাকোঁতে মানে চাইক'লজি পঢ়িলোঁ ছায়েন্স পঢ়িলোঁ তাৰপিছত মোৰ মানে কিণ্ডলটোত এখন কিতাপ আছিলে ই বুক এখন আছিলে বহুত দিনৰ আগতে কিতাপ কিন্তু মই বহুত দিন পঢ়া নাছিলোঁ পৰমহংস যোগানন্দৰ অট'বায়'গ্ৰাফি অফ এ য়োগী বুলি এখন বহুত পপুলাৰ কিতাপ ইভেন মানে কৰ্পৰেট লাইফৰ বহুত মানুহে এখন কিতাপ মানে ৰেফাৰ কৰি পঢ়িছে সেই কিতাপখন পঢ়িলোঁ সেই কিতাপখন পঢ়ি তাতে মানে এটা অৰ্গেনাইজেশ্যনৰ লিংক আছিলে YSS য়োগা সৎসংগ ছ'চাইটি বুলি তাত মানে মই ছাবস্ক্ৰাইব কৰিলোঁ কৰি তেওঁলোকে মানে বহুত মেটেৰিয়েল দিয়ে সেইবিলাক পঢ়ি তাৰ লগতে মই একেলগে আমাৰ প্ৰেছিডেণ্ট আব্দুল কালাম তেখেতৰ কিতাপো পঢ়িছিলোঁ চ' মানে কি বেছিভাগ ছায়েন্স পঢ়া মানুহৰে মনত আধ্যাত্মিকতা আৰু বিজ্ঞান সেই দুটা মানে সম্পূৰ্ণ বেলেগ বুলি ভাবে মানে তেনেকুৱা ভাৱ এটা আহে আচলতে আধ্যাত্মিকতাটো সঁচা বুলি মানি লোৱাটো বহুত দিগদাৰ ইভেন মোৰ ক্ষেত্ৰতো বহুত দিগদাৰ হৈছিলে মানে ছায়েন্স পঢ়া মানুহে মানে আধ্যাত্মিকতাটো মানি ল'বলৈ অকণমান নিবিচাৰে নেকি আচলতে ছায়েন্স মানুহবোৰ জেনেৰেলি লজিকেল হয় নহয় গতিকে প্ৰত্যেকটো কথাতে আমি মানে কাৰণ বিচাৰোঁ কিন্তু আধ্যাত্মিকতাৰ তুমি প্ৰকৃত কাৰণ পায় কিন্তু মানে আমাৰ ইণ্টেলিজেঞ্চৰ জৰিয়তে তুমি কাৰণ নোপোৱা আধ্যাত্মিকতা আমাৰ ইণ্টেলিজেঞ্চৰ সীমাৰ বাহিৰত গতিকে আমি যদি সাধাৰণ বুদ্ধিমত্তা লগাই ইণ্টেলিজেঞ্চ লগাই কিবা এটা কথা যদি আমি বুজিব চেষ্টা কৰোঁ সেইটো কথা আমি আধ্যাত্মিকতাৰ কথাটো আমি বুজি পাব নোৱাৰোঁ এতিয়া আধ্যাত্মিকতাত বহুত কিবা কিবি কথা আছে কিছুমান কথা পাতিম আমি কিন্তু সেইবিলাক কথা তুমি যদি মানে সোধা যে তুমি তাৰ প্ৰুফ কি কেনেকৈ জানিলা যে মানে এইটো সঁচা বুলি তো সেইটো মানে লজিকেলি ক'ব নোৱাৰি সেইটো কাৰণে আচলতে ছায়েন্স পঢ়া মানুহৰ কাৰণে মানে মই জেনেৰেলাইজ কৰি কোৱা নাই কিন্তু চাইণ্টিফিক মাইণ্ড এটাৰ কাৰণে আধ্যাত্মিকতা গ্ৰহণ কৰাটো ইমান ইজি নহয় কিন্তু মোৰ ক্ষেত্ৰত মই যিহেতু মানে আব্দুল কালামৰ কিতাপ পঢ়িছিলোঁ সেইটো সময়ত তেখেতে মানে কৈছিলে মানে ছায়েন্স এণ্ড স্পিৰিচুৱেলিটি ইজ কমপ্লিমেণ্টেৰী দে আৰ নট কণ্ট্ৰেডিক্টিং মানে ছায়েন্স আৰু আধ্যাত্মিকতা দুটা বেলেগ ফালে যোৱা নহয় ইটোৱে সেইটো কমপ্লিমেণ্ট কৰে মই যেতিয়া সেই কথাটো যেতিয়া মই বুজি পালোঁ
তেতিয়া মানে আধ্যাত্মিকতাৰ প্ৰতি মোৰ চিন্তাধাৰা মানে সম্পূৰ্ণ বেলেগ হ'ল আৰু লাহে লাহে মানে বুজি পালোঁ যে কিয় মানে বিজ্ঞানে আধ্যাত্মিকতা বুজি পাব নোৱাৰে আৰু মানে আধ্যাত্মিকতাৰ সত্যবিলাক যে মানে মানুহৰ ইণ্টেলিজেঞ্চৰ বাহিৰত কিন্তু আমি যদি মানে একচেপ্ট কৰোঁ তেতিয়াহ'লে ইটছ এ ভেৰি ডিফাৰেণ্ট ৱৰ্ল্ড মানে আমি জীৱনত বিচাৰি নোপোৱা বহুত প্ৰশ্নৰ উত্তৰ মোৰ মতে সকলো প্ৰশ্নৰ উত্তৰে আধ্যাত্মিকতাত আছে আৰু তুমি ভাবিছোৱা মানে বেছিভাগ মানুহে আমি সংসাৰত মানে মানুহে কয় যে আমি মানে সংসাৰ সাগৰ পাৰ হ'বলৈ সাঁতুৰি ফুৰিছোঁ কিন্তু মানে দিশ পোৱা নাই কিন্তু মোৰ মতে আধ্যাত্মিকতাই তোমাক মানে সেই মেগনেট ডিৰেকশ্যনৰ মানে মেগনেটটো দিব পাৰে আপোনাৰ মনত উদয় হোৱা কৌতূহলে আচলতে এই দিশটোলৈ আপোনাক লৈ গুচি গ'ল মই মানে মই তোমাক যেনেকৈ কৈছিলোঁ মই বিচাৰিছিলোঁ যে জীৱনৰ উদ্দেশ্য কি সেই মই ভাবোঁ মানে এটলিষ্ট ইণ্টেলেকচুৱেলি জীৱনৰ উদ্দেশ্য কি সেইটো মই এতিয়া বুজি পাইছোঁ কিন্তু বুজি পোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে হয়তো কৰিবলৈ মোৰ এতিয়াও বহুত দূৰ আছে মে বি এইটো জনম হয়তো আৰু কেইবাটাও জনম লাগিব কিন্তু জীৱনৰ পৰম উদ্দেশ্য কি সেইটো মানে মই মোৰ মতে মই বুজি পাইছোঁ জীৱনৰ উদ্দেশ্য কি এতিয়া আপুনি আমাক ক'ব লাগিব আমিওতো জীৱনৰ একোটা উদ্দেশ্য লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ চবেই হয় আপোনাৰ মতে জীৱনৰ উদ্দেশ্য কি তুমি যেনেকৈ কৈছা যে মানে আমিও এটা জীৱনৰ উদ্দেশ্য লৈ আহিছোঁ তুমি যেতিয়া কৈছা আমিও এটা জীৱনৰ উদ্দেশ্য লৈ আহিছোঁ বা মই যদি কওঁ ময়ো এটা জীৱনৰ উদ্দেশ্য লৈ আহিছোঁ তাৰ অৰ্থ হ'ল যে জীৱনৰ উদ্দেশ্য প্ৰত্যেক মানুহৰে বেলেগ বেলেগ হ'ব পাৰে হয় নহয় তুমি যেতিয়া কৈছা ময়ো কৈছোঁ বেলেগ বেলেগ হ'ব পাৰে কিন্তু বেলেগ বেলেগ জীৱনৰ যদি উদ্দেশ্য হৈছে সেইটো ৰিলেটিভ সেইটো এবছলিউট নহয় পৰম নহয় মোৰ মানে মই যিখিনি পঢ়িছোঁ যিখিনি শিকিছোঁ সেইমতে মানুহৰ এটাই পৰম উদ্দেশ্য আছে জীৱনৰ বাকী তোমাৰ যিখিনি জীৱনৰ উদ্দেশ্য মানে যিখিনি আমি কাম কৰিছোঁ সেইখিনি তুমি এইটো জীৱন শেষ হোৱাৰ লগে লগে তোমাৰ সেইখিনি উদ্দেশ্যও শেষ হৈ যাব তুমি যদি এতিয়া এইটো জীৱনত কিবা এটা তুমি যদি মানে কৰিম বুলি ভাবিছা তোমাৰ জীৱনটো যেতিয়া শেষ হ'ব সেইটো উদ্দেশ্য তোমাৰ পৰৱৰ্তী জীৱনত নাথাকে আৰু কাৰণ তোমাৰ এইখিনি মনত নাথাকিব গতিকে এইটো তোমাৰ জীৱনটো যেনেকৈ অস্থায়ী তোমাৰ সেই উদ্দেশ্যটো অস্থায়ী এইটো জীৱনৰ শেষৰ লগে লগে সেইটো উদ্দেশ্যও শেষ কিন্তু তুমি মই এতিয়া মানে মই অকণমান বহলাই ক'ব লাগিব মই যেতিয়া কৈছোঁ তুমি বুলি তোমাৰ আচলতে দুটা পৰিচয় আছে মোৰ দুটা পৰিচয় আছে এতিয়া মই তোমাক মানে তুমি তোমাক মানস বুলি জানে কিন্তু তুমি সঁচা কথা মানে সঁচা অৰ্থত ক'বলৈ গ'লে মানসটো তোমাৰ বাহিৰৰ চিনাকি তোমাক এতিয়া তোমাৰ বন্ধুৱে মানস বুলি মাতে মই তোমাক মানস বুলি কৈছোঁ তোমাৰ মা দেউতাই তোমাক তোমাৰ নাম কাঢ়ি মাতে কিন্তু তুমি মানস হয়নে সেইটো তোমাৰ নাম সেইটো তোমাৰ বাহিৰৰ পৰিচয় কিন্তু প্ৰকৃততে তুমি কোন তেনেকৈ তুমি যদি এতিয়া তুমি সেইটো কেনেকৈ বিচাৰিলা মই কম সেইটো কম ৰ'বা তোমাক যদি তুমি এজন ৰিপৰ্টাৰ সেইটো তোমাৰ চিনাকি কিন্তু এইটো তোমাৰ প্ৰকৃত পৰিচয় নহয় মই আচলতে এটা মানে কি কবিতা লিখিছিলোঁ অকণমান মই তোমাক কৈ শুনাওঁ এইটো বিষয় লৈ কাৰণ যিহেতু এই বিষয়ে কথা পাতিছোঁ তোমাক মই অকণমান কৈ শুনাম ৰ'বা সেইটো বিষয়ে জাষ্ট অকণমান ইয়াৰ পৰা উলিয়াই মানে প্ৰশ্ন হয় মই কোন বুলি তো মই ৰমনা মহাৰিষি বুলি এজন মহাৰিষি আছিল তেখেত তোমাৰ তামিলনাডুৰ তিৰুৱনামালাই বুলি এটা জেগাত আছিল তেওঁ আই থিংক 1950 এৰাউণ্ড 1950 তেখেতৰ মহাসমাধি হৈছে চ' তেখেতৰ তালৈ গৈছিলোঁ মই তেখেতৰ আশ্ৰমলৈ চ' তাত গৈ মানে মই ধ্যান কৰিছিলোঁ তেখেতে যিটো মানে গুহাত ধ্যান কৰিছিলে চ' সেইটো গুহাটো মই ধ্যান কৰিছোঁ আৰু তেখেতৰ এখন আশ্ৰম আছে তাতো মানে তেনেকৈ বহুত মানুহ আহে বাহিৰৰ মানুহ আহে ধ্যান কৰে তাত মই গৈ অলমষ্ট এসপ্তাহ আছিলোঁ কৰি ধ্যান কৰিছিলোঁ এসপ্তাহ ধ্যান কৰিছে আপুনি মানে এসপ্তাহ কিন্তু মানে কণ্টিনিউৱাছলি নহয় ধৰি লওক 5-6 ঘণ্টামান কৰোঁ তাৰপিছত আহোঁ তেনেকৈ আকৌ যাওঁ তেনেকৈ মানে কৰিছিলোঁ চ' সেই ধ্যান কৰি আহি যেতিয়া মই ঘৰলৈ আহিছিলোঁ তেতিয়া মানে অহা মোৰ মনলৈ কথাখিনি ইয়াত মই কৈছোঁ চ' কবিতাটোৰ শিৰোনামা আছিলে মই কোন চ' তো আনৰ বাবে মই মোৰ নাম যদি মই মোৰ নাম সলনি কৰোঁ নাম বেলেগ
কিন্তু মই সেই একেই, নামটো সলনি হ'ব কিন্তু মোৰটো সলনি নহয়, তেতিয়াহ'লে মই কোন? সহকৰ্মীৰ বাবে মই মোৰ খিতাপ, মোৰ পজিশ্যন, যদি মই মোৰ কিতাপ সলনি কৰোঁ, কিতাপ বেলেগ কিন্তু মই সেই একেই, মই কোন? তুমি যদি কাইলৈ ৰিপৰ্টাৰ নহয় কিন্তু তুমিতো তুমিয়েই, তুমি কোন হয় তেতিয়াহ'লে? চ' মই মোৰ মা দেউতাৰ পুত্ৰ আৰু মোৰ ভগ্নীৰ ভাতৃ, মই মোৰ পত্নীৰ স্বামী আৰু মোৰ সন্তানৰ পিতৃ, মই মোৰ বন্ধুৰ বন্ধু, কিন্তু মই কোন? চ' মোৰ চকুৰে মই সৌন্দৰ্য উপভোগ কৰোঁ, নাকেৰে সুবাস পাওঁ, মোৰ কাণে মোলৈ আনে সংগীতৰ সুৰ আৰু জিভাই সুস্বাদ, গৰমত মই ঘামো, শীতত মই কঁপো, ইন্দ্ৰিয়ৰ জৰিয়তে মই বাহিৰৰ পৃথিৱীখন চিনি পাওঁ, কিন্তু মই মোৰ ইন্দ্ৰিয় নহয়, মই কোন? মানে মই মোৰ ইন্দ্ৰিয়ৰ জৰিয়তে আমি বাহিৰৰ পৃথিৱীখন জানো কিন্তু আমি আমাৰ চেন্সবিলাক নহয়, তেতিয়াহ'লে মই কোন? মই উশাহ লওঁ কিন্তু মই উশাহ নহয়, হাত ভৰিয়ে মোক গতি দিয়ে কিন্তু মই মোৰ হাত ভৰি নহয়, হৃদপিণ্ডই মোৰ শৰীৰটো জীয়াই ৰাখে কিন্তু মই মোৰ শৰীৰ নহয়, তেতিয়াহ'লে মই কোন? মই মোৰ অতীতৰ গৌৰৱ আৰু ভৱিষ্যতৰ আকাংক্ষাৰ কথা ভাবোঁ, মনৰ ভিতৰত মই বিশ্ব ভ্ৰমণ কৰোঁ, ডাৱৰৰ দৰে গতি কৰা ভাৱবোৰ চকু মুদি মই চাওঁ, কিন্তু মই মোৰ ভাৱ নহয়, মই কোন? ৰাতি গভীৰ টোপনিত মই মোৰ মনটোক হেৰুৱাওঁ, তথাপিও ৰাতিপুৱা মই আকৌ নিজকে বিচাৰি পাওঁ, মই মোৰ মনো নহয়, তে মই কোন? তুমি যদি মানে চকু মুদি নিজকে ভাবা মই কোন বুলি, তুমি ভেৰি ক্লিয়াৰলি মানে তুমি বুজি পাব পাৰিবা যে তুমি তোমাৰ শৰীৰটো নহয়, কাৰণ তুমি তোমাৰ শৰীৰটো প্ৰত্যেকটো অংগই তুমি মানে বেলেগে তুমি চাব পাৰা, তুমি চাব পাৰা এখন মোৰ হাত ভৰি, এইটো মোৰ মন, তেনেকৈ তুমি চাই গৈ থাকিব পাৰা। গতিকে তুমি যদি চাইছা তেতিয়াহ'লে ডেফিনেটলি তুমি আৰু তোমাৰ শৰীৰটো বেলেগ, হয় নহয়? তুমি তোমাৰ মনৰ ভাৱবোৰ জানা, তুমি ক'ব পাৰা যে মই এতিয়া এনেকুৱা কথা ভাবি আছোঁ বুলি, কোনে তোমাৰ ভাৱবোৰ চাই আছে? সেই চাই থকাজন আৰু ভাৱবোৰ বেলেগ, গম পাইছানে? তো সেই চাই থকাজন কোন? সেই চাই থকাজনৰ আচলতে সেই চাই থকাজনৰো দুটা পৰিচয় আছে। চাই থকাজন কোন এতিয়া? সেই চাই থকাজনৰ দুটা পৰিচয় আছে। মানে আমি ভ্ৰম কৰি সেই চাই থকাজনক আমি নিজকে বুলি ভাবোঁ, গম পাইছানে? আমি ভ্ৰম, সেইটোকে আচলতে ইগ' বুলি কয়। তোমাৰ যিটো মানে মই ভাৱ, মানে মই মানস বা মই ৰঞ্জিত, সেই যিটো মানে আই ফিলিং, চ' সেইটো ইগ', সেইটোৱে হ'ল যিজনে একচুৱেলি চাই আছে, কিন্তু সেইটো আচলতে সেইটো ইগ', ভ্ৰম, কিন্তু সেইটোৰ আচল পৰিচয়টো হ'ল ভগৱান। মানুহে যে কয় আমাৰ ভিতৰত ভগৱান আছে বুলি কয়, মানে তোমাৰ আচলতে আমি ভগৱানক ইমান গভীৰভাৱে ভক্তি কৰোঁ, মানে কেতিয়াবা আমি ভাবোঁ যে মই যদি কওঁ মানে মই ভগৱান বুলি, আচলতে বিশ্বাস কৰিবলৈ ইভেন আমাৰো এতিয়া বহুত দিগদাৰ, কাৰণ আমি ভগৱানক বেলেগ বুলি ভাবি বহুত গভীৰভাৱে আমি ভগৱানক আমি মানে ভক্তি কৰোঁ, গতিকে আমি নিজকে ভগৱান বুলি ক'বলৈ বহুত দিগদাৰ। কিন্তু তোমাৰ ভিতৰৰ যিজন প্ৰকৃত তুমি, সেইজন আৰু ভগৱান সেই একেজনেই, সেই একেজনেই। গতিকে আমি আলোচনা কৰিছিলোঁ জীৱনৰ উদ্দেশ্য কি? চ' জীৱনৰ উদ্দেশ্য হ'ল আমাৰ যিটো প্ৰকৃত পৰিচয়, সেই প্ৰকৃত পৰিচয়টো বিচাৰি পোৱা। এটা তোমাৰ ধুনীয়া আচলতে এনালজি আছে। তুমি যদি আন্ধাৰত এডাল ৰছী দেখা পোৱা, ছাপোজ অলপ মানে আন্ধাৰ হৈ আছে আৰু তোমাৰ ওচৰত যদি ৰছী এডাল পৰি আছে, তো তুমি সাপ বুলি ভাবিবা, হয় নহয়? ভবা হয়। চ' এতিয়া তুমি যেতিয়া সাপ বুলি ভাবা, তোমাৰ মনলৈ কেতিয়াও এইটো ভাৱ নাহে যে সেইডাল ৰছী হয়, হয় নহয়? গতিকে সেই পৰি থকা ৰছীডালৰ চিনাকিটো হ'ল সাপ। এতিয়া আমাৰ চিনাকিটো সেই সাপৰ চিনাকি। এতিয়া মানে কিন্তু আমাৰ নিজৰ ওচৰতে সাপৰ চিনাকি, আমি নিজকে মানে ৰছী বুলি নাভাবি সাপ বুলি ভাবি আছোঁ। এতিয়া তুমি যেতিয়া নিজকে মানস বুলি ভাবিছা, সেই চিনাকিটো হ'ল তুমি নিজকে সাপ বুলি ভাবি থকাৰ নিচিনা, কিন্তু সাপডালৰ আঁৰত প্ৰকৃত ৰছীডাল আছে, হয় নহয়? গতিকে সেই প্ৰকৃত ৰছীডাল তোমাৰ ভিতৰতো আছে, সেই প্ৰকৃত ৰছীডালেই হ'ল তুমি। কিন্তু যেনেকৈ তোমাৰ ধুমুহা আহিলে মানে সাগৰত ঢৌৰ সৃষ্টি হয়, তেনেকৈ মহাচেতনাত, মানে ভগৱানক মহাচেতনা বুলি কয়,
কছমিক কনচিয়াছনেছ, পৰমাত্মা বুলি আমি যি কওঁ, বা কছমিক কনচিয়াছনেছ বা ভগৱান সমাৰ্থক। চ' সেই আমি যে কওঁ মায়া বুলি, যেনেকৈ ধুমুহাই সাগৰত ঢৌৰ সৃষ্টি কৰে, তেনেকৈ মায়া শক্তিয়ে পৰমাত্মাৰ পৰা আমাক সৃষ্টি কৰিছে, পৰমাত্মাৰ পৰা আমাক সৃষ্টি কৰিছে। আৰু যেতিয়াই আমি এটাৰ পৰা দুটা হৈছোঁ, মানে এটাৰ পৰা দুটা হোৱা মানে ভগৱানক আমি বেলেগে চাবলৈ যেতিয়া আমি আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰাই আমি সেই মায়াৰ মানে হেৰিত আছোঁ, সেই ভ্ৰম চিনাকিটোত আছোঁ। ভগৱানক তুমি যেতিয়া মানে বেলেগে চাব আৰম্ভ কৰিছা, তাৰমানে তোমাৰ নিজৰ চিনাকি এটা হৈ গৈছে, হয় নহয়? হয়, আত্মা আৰু পৰমাত্মা, মানে আত্মা আৰু পৰমাত্মা। আত্মা আৰু পৰমাত্মা বুলি কোৱাক মানে দুজন হৈ গৈছে। বা মই যদি কওঁ মই ভগৱানক বিচাৰিছোঁ বুলি, তেতিয়াও দুজন হৈছে। কিন্তু মানে যদি মানে এজন ভগৱানক যদি আমি বিশ্বাস কৰোঁ, মানে প্ৰকৃততে সেয়ে হয়, তেতিয়াহ'লে দুজন নহয়, তেতিয়াহ'লে সকলোবিলাক মিলি এজনেই হয়। কিন্তু মাত্ৰ আমাৰ ভ্ৰম হোৱাৰ কাৰণে আমি মানে সেই পাৰ্থক্যটো বুজি পোৱা নাই। গতিকে এই পাৰ্থক্যটো, এই ভুলটো ভাঙি, এই ভ্ৰম ভাঙি নিজৰ প্ৰকৃত পৰিচয় বুজি পোৱাটোৱে আমাৰ প্ৰকৃত উদ্দেশ্য। আৰু এইটো উদ্দেশ্য এইটো জীৱনৰ নহয়, এইটো উদ্দেশ্য তুমি যেতিয়ালৈকে ভগৱানৰ পৰা পৃথক হৈ থাকিবা, আমি যেতিয়ালৈকে ভগৱানৰ পৰা পৃথক হৈ থাকিম, তেতিয়ালৈকে এইটো উদ্দেশ্য। কাৰণ যেতিয়া আমি ভগৱানৰ ওচৰত এবাৰ একে হ'ম, একে হয় আচলতে, কিন্তু আমি অনুভৱ কৰিব পৰা নাই, হয় নহয়? কাৰণ সাপডাল আচলতে সাপ নহয়, ৰছীয়ে হয়, আমিহে সাপ বুলি ভাবিছোঁ। তেনেকৈ আমিও আচলতে সেই একেই হয়, কিন্তু আমি ভুলকৈ বুজি আছোঁ। আমি অহাৰ পিছতহে নামটো পাইছোঁ, অহাৰ পিছত নামটো পাইছোঁ। গতিকে যেতিয়া আমাৰ এই ভ্ৰম ভাঙিব, তেতিয়া আমি সেই মানে একে হ'ম। বহুতৰে ভাঙিছে তেনেকৈ, কিন্তু মানে আমি হয়তো বহুত দিন চেষ্টা কৰিব লাগিব। ঈশ্বৰক পাব পাৰিনে? মই এতিয়া মানে বহুত কিতাপ পঢ়িছোঁ। মই তোমাক যে কৈছিলোঁ ৰমনা মহাৰ্ষি, চ' তেখেত মানে সকলোৱে কয়, মোৰো মানে এতিয়া মই ক'ম ৰ'বা, মানে মই যে কৈছোঁ দৃঢ় বিশ্বাস বুলি, মই যদি কওঁ তেখেত ভগৱান বুলি, তেখেত ভগৱান হয়, কিন্তু মই যদি কওঁ তুমিও বিশ্বাস নকৰিবা তেখেত ভগৱান হয় বুলি। কাৰণ মই সেইটো স্তৰত নহয় যে মই যে ক'ব পাৰোঁ তেখেত ভগৱান হয়। কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস, আৰু যিসকল জ্ঞানী লোক আছে, যিসকলে ভগৱানক পাইছে, তেখেতলোকেও লিখিছে, তেখেতলোকেও কৈছে যে তেওঁ ভগৱান। তেওঁৱেই নহয়, মই পৰমহংস যোগানন্দৰ ডিচাইপল হয়। চ' তেখেতৰ বহুত মানুহ আছে, তেখেত আগতে কেলকাতাত আছিলে, তেখেতৰ বহুত মানুহ আছে, তাতো বহুত মানুহ আছে যিবিলাকে মানে ভগৱানক উপলব্ধি কৰিছে। এতিয়া তেওঁ ক'ত থাকে? তামিলনাডু? পৰমহংস যোগানন্দ US আছিলে, তেখেতো ঢুকালে। ৰমনা মহাৰ্ষি তিৰুৱনামলাইত আছিলে, তেখেতো ঢুকালে। কিন্তু তেখেতৰ আশ্ৰমত এতিয়াও মানে মানুহ আছে। আৰু মই জনামতে তেখেতৰ আশ্ৰমৰ ওচৰত এতিয়াও এজন দুজন মানুহ আছে যি মানে সম্পূৰ্ণৰূপে ভগৱানক উপলব্ধি কৰিব পাৰিছে। এজন আচলতে প্ৰিন্স অফ ৱেলছৰ এজন লেকচাৰাৰ আছিলে, নামটো পাহৰিলোঁ মই জনামতে তেখেতেও মানে ভগৱানক উপলব্ধি কৰিছে, আৰু তেখেত এতিয়াও মানে জীয়াই আছে তাত। হয়, এতিয়া ভগৱানক কেনেকৈ পাব পাৰে? ভগৱানক পোৱাৰ আচলতে শাস্ত্ৰত কোৱা মতে মানে কেইবাটাও পথ আছে। চ' এতিয়া অলপ আগতে মই মানে এটা সকামত গৈছিলোঁ। আমাৰ অসমত যেনে নামঘৰৰ যিটো সংস্কাৰ আছে, বা শংকৰদেৱৰ যিখিনি সংস্কাৰ আছে, চ' এইটো হ'ল তোমাৰ ভক্তিৰ পাঠ। কাৰণ আমি নাম প্ৰসংগ কৰি, অকল নাম প্ৰসংগৰ জৰিয়তে নহয়, ইভেন আমাৰ মানে ধৰি লোৱা বিভিন্ন নিয়ম কানুন আছে, ইভেন সংস্কৃতিৰ লগতো মানে ভক্তি আহিছে, নাটকৰ লগতো ভক্তি আহিছে, হয় নহয়? গতিকে সেই কলা সংস্কৃতি, নাম প্ৰসংগ সকলোৰে লগতে শংকৰদেৱে ভক্তিৰ জৰিয়তে ভগৱানক পোৱাৰ ৰাস্তা দেখাইছিলে। গতিকে ভক্তি মাৰ্গটো হ'ল এটা ৰাস্তা, কিন্তু ভক্তি মাৰ্গটো আচলতে ইমান সহজ নহয়। মই যেনেকৈ কৈছিলোঁ, তুমি এতিয়া যদি আমি ভক্তি কৰোঁ, মোৰ মতে ইমান বেছিকৈ মানে ভক্তি কৰিব পাৰিব লাগিব য'ত আমি নিজকে পাহৰি যাব পাৰোঁ। কিন্তু নিজক পাহৰি গৈ ভক্তি কৰাটো ইমান সহজ নহয়। কিন্তু মানে ভগৱানক উপলব্ধি কৰিবলৈ নিজক পাহৰিব লাগিব। গতিকে সেই ভক্তি মাৰ্গটো এটা, ভক্তি মাৰ্গ হ'ল এটা হ'ল কৰ্ম মাৰ্গ। সেইটো মানে তুমি নিষ্কাম্য কৰ্ম, চেলফলেছ কাম কৰি
তেনেকুৱা মানে বহুত উদাহৰণো আছে যিসকলে মানে সম্পূৰ্ণ নিষ্কাম্য কৰ্মৰ জৰিয়তেও মানে ভগৱানক পাব পাৰে। আচলতে নিষ্কাম্য কৰ্ম কৰা মানে কি? চেল্ফলেছ মানে নিজে নোহোৱা হৈ যোৱা ন। যিসকল চেল্ফলেছ হৈছে তেওঁলোকে নিজৰ চিনাকিটো নোহোৱা কৰিব পাৰিছে, হয় নহয়? গতিকে সেইটো কৰ্মপাঠ। তাৰপিছত এটা হ'ল জ্ঞান মাৰ্গ। জ্ঞানৰ জৰিয়তে এতিয়া এই ৰমনা মহাৰিষিৰ যিটো পাঠ সেইটো হ'ল জ্ঞান, কণ্টেম্পলেশ্যন। তেওঁৰ সেইটো মই মানে প্ৰেক্টিছ কৰোঁ। চ' সেইটোত মানে তুমি সুধি থাকিবা যে মানে হু এম আই। চ' প্ৰথমতে মানে তুমি ক'বা যে মানে আই এম নট মাই বডি, মই মোৰ শৰীৰটো নহয়। তাৰপিছত তুমি চাবা যে মই মানে মোৰ শৰীৰটো হয় নেকি। তাৰপিছত তুমি মানে দেখিবা যে মই মোৰ শৰীৰ নহয়। তেনেকৈ মই মোৰ মনো নহয়, মই মোৰ ভাৱবোৰো নহয়। তাৰপিছত তোমাৰ মনলৈ কিবা ভাৱ আহিব। তাৰপিছত তুমি ভাবিবা কাৰ মনলৈ ভাৱবোৰ আহিছে। তোমাৰ মনলৈ যদি কিবা ভাৱ তুমি সুধিবা মানে কোনে ভাবিছে। যদি তুমি সুধি গৈ থাকা তেতিয়াহ'লে এটা সময়ত মানে তুমি এনেকুৱা পাবাগে যে দেৰ ইজ নাথিং। চ' ডেট নাথিংনেছ ইজ একচুৱেলি উইদাউট চেল্ফ। আৰু that is the self with bigger S. That is you. That is God. That is cosmic consciousness. So ভক্তি মাৰ্গটো এটা, কৰ্মৰ জৰিয়তে এটা, জ্ঞানৰ জৰিয়তে এটা, আৰু এটা আছে সেইটো তোমাৰ ৰাজা য়োগা, মানে ধ্যান কৰি। সেইটো ময়ো কৰোঁ অলপ, মানে মোৰ যিটো আগৰ ঋষিমুনিসকলে কৰিছিলে। আচলতে ধ্যান কৰিলে কি হয়, তুমি ধ্যান কৰিলেও এটা সময়ত তুমি মানে ইমানেই তুমি মানে কনচেনট্ৰেট কৰিবা, ছিংগল পইণ্টেড হৈ তুমি মানে নিজৰ অস্তিত্বটো তুমি পাহৰি যাবা। চ' তেতিয়াও গৈ তুমি ইউ উইল বিকাম ওৱান। কিন্তু সেইটোতো তোমাৰ মানে বহুত মানে যথেষ্ট সাধনা লাগিব। আচলতে তেতিয়াও গৈ মানে ভগৱানকে পায়। কিন্তু তোমাৰ এই গোটেইবিলাক মাৰ্গ পাবলৈ হ'লে, বা এতিয়া মই ধৰি লোৱা তোমাক যিখিনি কৈছোঁ, মানে মই পঢ়া মতে প্ৰথমতেই আমাৰ মনৰ পৰা ইচ্ছা লাগিব, আৰু তাৰপিছত ভগৱানৰ দয়া লাগিব। আচলতে ভগৱানৰ দয়াটো মানে বহুত মানে ডাঙৰ কথা। ভগৱানৰ দয়া অবিহনে আৰু নিজৰ চেষ্টাৰ অবিহনে মানে ভগৱানক উপলব্ধি কৰা মোৰ মতে সহজ নহয় বা সম্ভৱ নহয়। চবৰে কাৰণে ইমান সহজ নহয় বিষয়বস্তুটো। চবৰে কাৰণে সহজ নহয়, কিন্তু মই এইটোও পঢ়িছোঁ যে প্ৰত্যেক মানুহে এটা সময়ত ভগৱানক পাবগৈ। কিন্তু মানে তোমাৰ সকলোৰে ৰাস্তা বেলেগ বেলেগ, কিন্তু উপলব্ধিটো নকৰে কাৰণে আচলতে নাপায়। হয়, মানে সেইটো অৰ্থত ক'বলৈ গ'লে প্ৰত্যেকৰে ভিতৰত আছেই। এতিয়া তুমি সেই মই যিটো ৰছীডালৰ এক্সাম্পল দিছিলোঁ, ৰছীডালটো তোমাৰ ভিতৰতো আছে, মোৰ ভিতৰতো আছে। গতিকে আমি অলৰেডি সেইটো অৱস্থাত আছোঁ, কিন্তু আমি উপলব্ধি কৰিব পৰা নাই। কিন্তু মানে উপলব্ধিৰো প্ৰত্যেকৰে হ'ব, কিন্তু মানে প্ৰত্যেকৰে ৰাস্তা বেলেগ বেলেগ। আৰু তাৰ মাজতে আমি সংসাৰৰ মাজত সোমাই বহুত ভুল কৰোঁ। এতিয়া সেই ভুল কৰোঁতে ৰাস্তা দীঘলীয়া হৈ গৈ থাকে। গতিকে মানে আমি যদি আগতে ভুলবোৰ বুজি পাইছোঁ, ৰাস্তা শুধৰাব পাৰিছোঁ, তেতিয়াহ'লে এটা সময়ত নিশ্চয় আমি পামগৈ। আপুনি এই জীৱনৰ ভগৱানক কেনেকৈ পাব, ইয়াৰ ওপৰত কিবা কিতাপ পত্ৰ লিখিছে? মই যে কৈছিলোঁ তোমাক, যেতিয়া মানে মই 1917-18 মানত যেতিয়া মানে মই ভাবিছিলোঁ এই বিষয়লৈ, তেতিয়া মই বহুত পঢ়া শুনা কৰিছিলোঁ। চ' তেতিয়া মানে মোৰ পঢ়া শুনা কৰি মই মোৰ সৰু ছোৱালীজনীৰ লগত জেনেৰেলি কথা পাতোঁ। চ' তাই তেতিয়া আই থিংক এৰাউণ্ড 13 বছৰমান হৈছিলে, 12-13 বছৰমান হৈছিলে। চ' তাইৰ লগত মই কথা পাতোঁ এই বিষয়ে। তাইৰো ইণ্টাৰেষ্ট আছে, তাইও ধেৰ কিবা কিবি মোক প্ৰশ্ন সোধে। চ' তেতিয়া মানে মই অনুভৱ কৰিছিলোঁ যে মানে আমাৰ এতিয়া বহুত ধেৰ কিবা কিবি কিতাপ আছে স্পিৰিচুৱেলিটিৰ ওপৰত, কিন্তু স্পিৰিচুৱেলিটিৰ আচলতে 2টা ভাগ আছে, 3টা ভাগ আছে আচলতে। আমি যিমানবিলাক কিতাপ পাওঁ বেছিভাগে তোমাৰ মাইথলজিৰ ওপৰত, মানে কাহিনী, পুৰণা কাহিনীবিলাক লৈ আছে। কিন্তু কাহিনীবিলাকৰ উপৰিও একচুৱেলি স্পিৰিচুৱেলিটি ইজ এ কাইণ্ড অফ ফিলচফি, দৰ্শন। গতিকে সেই দৰ্শনৰ বিষয়ে বহুত কিতাপ আছে, বহুত কিতাপ পঢ়িছোঁ মই, কিন্তু সৰু ল'ৰা ছোৱালীয়ে বুজি পাব পৰা তেনেকুৱা মানে কিতাপ মই ইমান পোৱা নাছিলোঁ। তো সেইকাৰণে মানে মই মোৰ ছোৱালীজনীৰ লগত যিবিলাক কথা পাতিছিলোঁ, চ' সেইবিলাক কথাৰ ওপৰত আলোচনা কৰিয়ে মই এখন কিতাপ লিখিছিলোঁ তেতিয়া। ইংলিছত লিখা, অসমীয়াত মানে হেৰি কৰা নহ'ল, ইউ আৰ ফ্ৰী বুলি। তো সেইখন এতিয়া হেৰিত আছে, তোমাক দেখাব পৰা যাব ইয়াতে, কিন্তু কিতাপখনৰ মানে
কপিটো নাই তোমাক মই আপোনাৰ এনে আপোনাৰ ফেচবুক একাউণ্টত নিশ্চয় আছে মোৰ ফেচবুক একাউণ্টত আছে হৈছিলোঁ অঁ মই এতিয়া চাই আছিলোঁ আপোনাৰ সেইটো আপুনি লিখিছে যে আমাৰ জীৱনটো যদি এখন কিতাপ অঁ তেন্তে তাৰ লিখক কোন বুলি কোন অঁ কম এইটো অকণমান ইণ্টাৰেষ্টিং অঁ যদি আমি কিতাপৰ লগত মানে জীৱনটো তুলনা কৰোঁ এখন কিতাপৰ লগত তেওঁ তাত নিশ্চয় এজন লিখক থাকিবই হয় কোন হয় লিখক আমি নিজে হয় নে এইটো মানুহৰ মনত সততে উদয় হোৱা এটা প্ৰশ্ন হয় মই কম ৰ'ব এইখন কিতাপখন হয় এইখন ইউ আৰ ফ্ৰী বুলি এখন কিতাপ আপোনালোকে যদি বিচাৰে জীৱন সম্পৰ্কে যদি আপোনালোকে ধাৰণা আনিব বিচাৰে বা ভগৱানৰ অস্তিত্ব আপোনালোকে বিচাৰে ক'ত কেনেধৰণে পাব পাৰি দাদাৰ মতে যিহেতু তেখেতে এই বিষয়ত পঢ়া শুনা বা চৰ্চা কৰিছে ভগৱানক পায় বুলি তেখেতে কৈছে গতিকে তেখেতে যিখন কিতাপ লিখিছে এখন ইউ আৰ ফ্ৰী আপোনালোকে যদি পঢ়ে নিশ্চয় বহু কথা আপোনালোকে জানিব পাৰিব এমাজনতো আছে আপোনালোকে অৰ্ডাৰ দিলেই আপোনালোকৰ ঘৰত আহি কিতাপ পাবহি মোৰ প্ৰশ্নটো যদি আপুনি এতিয়া হয় মানে একেবাৰে চমুকে ক'বলৈ গ'লে আমাৰ বহুত মানুহে কয়ো ন ভূপেন হাজৰিকাৰেও গানত লিখি গৈছে মানে আমি জীৱনটো এখন নাটক হয় নহয় আৰু আমি নাট্যকাৰ চ' আমি অভিনয় কৰোঁ অভিনেতা চ' মানে যদি আমি অভিনয় কৰোঁ অভিনেতাজনে নিজেতো কথাবোৰ মানে নিজে কথাবোৰ নকয় তেওঁ এটা স্ক্ৰিপ্টৰ পৰা কথাবোৰ কয় হয় নহয় তো আমি যদি আমাৰ জীৱনত যদি আমি অভিনয় কৰিছোঁ তেতিয়াহ'লে আমি যি কৰিছোঁ সেয়াও আচলতে আমি কৰা নহয় স্ক্ৰিপ্ট এটা লিখা আছে সেই স্ক্ৰিপ্টৰ পৰাহে আমি মানে অভিনয় কৰিছোঁ আচলতে সেইটো তোমাৰ কেনেকৈ হয় মই যিমানখিনি পঢ়িছোঁ আৰু যিমানখিনি বুজিছোঁ মানে কৰ্মৰ বিষয়ে তুমি শুনিছা হয় নহয় চ' 3 প্ৰকাৰৰ আচলতে কৰ্ম থাকে এটা হ'ল সঞ্চিতা কৰ্ম এটা হ'ল প্ৰাৰব্ধ কৰ্ম আৰু এটা হ'ল আগামী কৰ্ম চ' তুমি এতিয়া মোৰ যিমানবাৰ জন্ম হৈছে সেই গোটেই জন্মত যিমানখিনি মই কৰ্ম অৰ্জন কৰিছোঁ সেই গোটেইখিনি কৰ্ম একেলগে সঞ্চিতা কৰ্ম বুলি কয় তো সেইখিনি কৰ্মৰে এটা সৰু পাৰ্ট লৈ মোৰ ইয়াত জন্ম হৈছে এইবাৰ সেইখিনিক প্ৰাৰব্ধ কৰ্ম বুলি কয় এই গোটেই মানে কৰ্মৰ বেকলগখিনি যিখিনি আছিলে সঞ্চিতা কৰ্ম তাৰ এটা জাষ্ট এটা সৰু পাৰ্ট লৈ মই পৃথিৱীলৈ আহিছোঁ তো সেই প্ৰাৰব্ধ কৰ্মই মানে ডিটাৰমাইন কৰিছে মই ক'ত জন্ম হৈছোঁ কাৰ ঘৰত জন্ম হৈছোঁ মোৰ মা দেউতা কোন হৈছে কোন দেশত মই জন্ম হৈছোঁ মোৰ শিক্ষা কেনেকুৱা হ'ব মই জীৱনত কি কাম কৰিম কেনেকৈ মোৰ মৃত্যু হ'ব গোটেইবিলাক প্ৰাৰব্ধ কৰ্মৰ দ্বাৰা নিৰ্ধাৰণ হয় গতিকে সেই প্ৰাৰব্ধ কৰ্মটোৱে হ'ল আমাৰ এইটো জীৱনৰ স্ক্ৰিপ্ট যিটো আমি প্লে কৰি আছোঁ এতিয়া এইটো জীৱনৰ স্ক্ৰিপ্ট কিন্তু তাৰ মাজতে আগামী কৰ্মও আছে এতিয়া আমি এই প্ৰাৰব্ধ কৰ্ম কৰি থাকোঁতে আমি কিছুমান ভুল কৰিম তো সেই ভুল কৰি যিখিনি আমি কৰ্ম আৰু অৰ্জন কৰিম সেইখিনি কৰ্ম আগামী কৰ্ম হিচাপে থাকিব আৰু সেইখিনি কৰ্ম আকৌ সঞ্চিতা কৰ্মৰ লগত যোগ হৈ যাব আকৌ আমি পৰজনমত আকৌ অলপ লৈ আহিম কিন্তু মানে প্ৰত্যেক মানুহে মুক্তি পোৱাটো সকলো মানুহৰে মানে ডেফিনেটলি এটা মানে উদ্দেশ্যই নহয় প্ৰত্যেক মানুহে এটা মানে মুক্তি পাব গতিকে তুমি বা মই যিখিনি প্ৰাৰব্ধ কৰ্ম লৈ আহিছোঁ সেইখিনি কৰ্ম এনেকুৱাকৈ নিৰ্ধাৰণ কৰা হৈছে যাতে আমাৰ সৰ্বাধিক আধ্যাত্মিক প্ৰগতি হয় এইটো জীৱনত এতিয়া তুমি আৰু মই এইখিনি যিখিনি কথা পাতি আছোঁ বা কাইলৈ কোনোবাই যদি এইখিনি কথা শুনে এই কথাখিনি শুনা বা এইখিনি কথা আলোচনা কৰা বা কোনোবাই আধ্যাত্মিক কিতাপ পঢ়াটো কৰ্মৰ দ্বাৰা নিৰ্ধাৰিত হয় এনেই এতিয়া তুমি ধৰি লোৱা তুমি আৰু মই যেনেকৈ লগ হ'লোঁ হঠাতে লগ হোৱা নহয় তো আমি এইখিনি কথা পাতিবলগীয়া আছে আমি সেইকাৰণে লগ হৈছোঁ কোনোবাই যদি ফেচবুকত স্ক্ৰল কৰি থাকোঁতে এই ভিডিঅ'টো দেখা পাইছে তেওঁলোকে সেইখিনি কথা শুনিবলগীয়া আছে গতিকে তেওঁলোকে শুনিছে তেনেকৈ মই যদি মহাঋষিৰ আশ্ৰমলৈ গৈছোঁ তেতিয়াহ'লে কিবা এটা কাৰণত মই যাবলগীয়া আছে গৈছোঁ তাত মানে সেইখিনি হৈছে গতিকে প্ৰত্যেকটো আমাৰ জীৱনত যি হৈছে প্ৰত্যেকটো কথাই মানে কৰ্মৰ দ্বাৰা নিৰ্ধাৰণ হয় সেইটো কাৰণে চাগে আমি বিশ্বাস কৰোঁ এই যে আমি মানুহ ঢুকালে কওঁ এই মৰিবলগীয়া আছিলে ধৰক
বা ঢুকাবলগীয়া আছিলে, অঁ আমি সেই বিশ্বাসটো সেই মুহূৰ্তত আহি যায় হয় যে তেখেত মৰিবলগীয়া আছিলে এইটো টাইমত বা ঢুকাবলগীয়া আছিলে। অঁ আমি সেই বিশ্বাসতে মানে সন্মতি প্ৰকাশ কৰোঁ লাষ্টত। হয়। অলপ দিনৰ আগতে মই লিখিছিলোঁ এজন ডক্তৰৰ মৃত্যু হৈছিলে নগাঁৱত। তেখেত ডক্তৰ হয়, আই থিংক হাৰ্টৰ ডক্তৰ হয়। তেখেতে ডিউটি কৰি থাকোঁতে তেখেতৰ মৃত্যু হৈছিলে। এতিয়া ডক্তৰ হয়, ডেফিনেটলি তেখেতৰ প্ৰিভেণ্টিভ চেক কৰিছে, হয় নহয়? আৰু তেখেতে তেওঁৰ শৰীৰৰ নিশ্চয় যথেষ্ট যত্ন লৈছে। কিন্তু তথাপিতো মানে বয়স মানে সময় অনুপাতে বয়স নহওঁতেও হস্পিটেলত থাকোঁতেও য'ত মানে সকলো কেয়াৰ পাব পাৰে, তথাপিতো তেখেতৰ মৃত্যু হৈছে। তেনেকুৱা বহুত মৃত্যু হয়। মানে সেই মুহূৰ্তত যদি আমি চাওঁ, হয়, চাবলৈ গ'লেতো তেখেত বাচি থাকিব লাগিছিল। কিন্তু যেতিয়া মানে আমাৰ কৰ্ম শেষ হয় তেতিয়াহ'লে স্ক্ৰিপ্টটো শেষ হৈ যোৱাৰ নিচিনা। তাৰপিছত তুমি মানে স্ক্ৰিপ্ট শেষ হৈ গ'লে তুমি কি নাটক কৰিবা আৰু? গতিকে কৰ্ম শেষ, স্ক্ৰিপ্ট শেষ হোৱাৰ নিচিনা, গতিকে তুমি যাবই লাগিব। বিষয়বস্তুটো ইমানেই ইণ্টাৰেষ্টিং, মানে কথা পাতিলেহে বস্তুবিলাক ওলাই গৈ থাকে, মানে পাতি থাকিবলৈ মন গৈছে। কিন্তু অকণমান আজি গৰমটোও বেছি বাৰু, অকণমান দিগদাৰ হৈছে। তথাপিতো আপুনি আৰু এটা শব্দ কৈ গৈছিলে মাজতে, পৰজনমত। পৰজনমত আপুনি বিশ্বাস কৰেনে? মানে মই যেতিয়া কৰ্মৰ কথা কৈছোঁ, তেতিয়া পৰজনম নিশ্চয়, মই আচলতে কি, তুমি যেতিয়া সুধিছা পৰজনমত বিশ্বাস কৰে নকৰে, এতিয়া পৰজনমটো হ'ল তোমাৰ ভৌতিক শৰীৰটোৰ কাৰণে। কাৰণ তোমাৰ মানে মোৰ যেতিয়া মৃত্যু হ'ব, এই ভৌতিক শৰীৰটো নোহোৱা হ'ব, কিন্তু মই নোহোৱা নহওঁ। মই মানে তোমাক যে কৈ মানে মই প্ৰকৃততে কোন, সেই ৰছীডাল যে আছে মোৰ ভিতৰত, সেই ৰছীডাল একো নহয়। গতিকে সেই ৰছীডাল হৈ থাকিব, মাত্ৰ মোৰ শৰীৰটো নোহোৱা হ'ব। গতিকে তুমি যদি মানে ভৌতিক শৰীৰটোৰ ক্ষেত্ৰত পৰজনমৰ কথা সোধা, মানে আপুনি এইটো ক'ব বিচাৰে পাৰ্থিৱ শৰীৰ যিটো আমি, পাৰ্থিৱ শৰীৰটো সলনি হৈ থাকিব, কিন্তু তুমি যি পৰমাত্মাৰ কথা ক'ব গৈছে আপুনি। তুমি প্ৰকৃততে যি, সেয়া সলনি নহয়, কাৰণ সেয়া এজনেই, সেয়া সলনি মানে আমি তাত মানে লিখিছে যে হি ইজ উইদাউট এ ছেকেণ্ড, দেৰ ইজ ন' ছেকেণ্ড, দেৰ ইজ অনলি ওৱান। গতিকে তেওঁৰ মানে অদ্বিতীয়, তেওঁ মানে বেলেগ কোনো এজন নাই। গতিকে মানে সেইটো অৰ্থত ক'বলৈ গ'লে পৰজনমৰ কোনো মানে অৰ্থই নাই, হয় নহয়? কাৰণ যদি এজনেই হয় তেতিয়াহ'লে পৰজনমৰ কোনো অৰ্থ নাই। কিন্তু আমি মানুহ হিচাপে যিটো বুজোঁ, মানে ভৌতিক শৰীৰ আৰু মানুহৰ আমি আকাৰ লৈ যিটো বুজি পাওঁ, সেইটো অৰ্থত হয়। আৰু সেইটো অৰ্থত আচলতে এনেকুৱা হয়, আমাৰ 3টা শৰীৰ আছে। এটা হ'ল আমি যিটো দেখিছোঁ ফিজিকেল বডিটো, ভৌতিক শৰীৰ। তাৰ ভিতৰত তোমাৰ এটা শৰীৰ আছে, সেইটো এষ্ট্ৰেল বডি বুলি কয়, এনাৰ্জি। এতিয়া তুমি ৰাতি শুই থাকোঁতে তুমি উশাহ লৈ থাকা, তুমি ভাত খোৱাৰ পিছত তোমাৰ নিজে নিজে শৰীৰে মানে ডাইজেশ্যন কৰে, হয় নহয়? তো এই গোটেই শৰীৰৰ যিমানবিলাক প্ৰক্ৰিয়া হৈ আছে, সেইবিলাক তোমাৰ এই প্ৰাণা বুলি এটা শক্তি আছে, সেইটো প্ৰাণাৰো বেলেগ বেলেগ ভাগ আছে। সেই প্ৰাণাৰ বেলেগ বেলেগ ভাগবিলাকে তোমাৰ শৰীৰৰ ভিতৰত কৰি আছে, সেইখিনি শক্তি। চ' সেইটো সূক্ষ্ম শৰীৰ বুলি কয়, এষ্ট্ৰেল বডি। তাৰ ভিতৰত তোমাৰ এটা কজেল বডি আছে, কজেল বডি। চ' কজেল বডিটো মানে হ'ল চিড, কজ, তাৰ পৰা মানে আমাৰ সৃষ্টি হৈছে। তাৰ ভিতৰত আচলতে কজেল বডিটোৰ ভিতৰত মানে আমি আত্মা বুলি ক'ব পাৰোঁ, বা তোমাৰ ৰিয়েল কজ, দেট চিড ইজ দেয়াৰ। চ' এতিয়া আমাৰ যেতিয়া মৃত্যু হ'ব, ভৌতিক শৰীৰটো জ্বলি যাব, কিন্তু এষ্ট্ৰেল বডি আৰু কজেল বডি দুইটা থাকি যায়। সেই দুটাৰ মানে শেষ নহয়। এতিয়া আমি যেনেকৈ এখন ভৌতিক পৃথিৱীত আছোঁ, তেনেকৈ এখন এষ্ট্ৰেল পৃথিৱীও আছে। এনেকুৱা নহয় যে মানে এষ্ট্ৰেল পৃথিৱীখন ইয়াৰ পৰা বহুত দূৰত ক'ৰবাত মানে তুমি যাবা, তাত আছে। ইটছ জাষ্ট, এতিয়া আমি এনাৰ্জি ফ্ৰিকুৱেঞ্চি বুজি পোৱা ন? এতিয়া তুমি ধৰি লোৱা মানে যদি মেটেল বা মানে আমি হাৰ্ড বস্তু এটা পাওঁ, চ' সেইটোৰ ফ্ৰিকুৱেঞ্চি বেলেগ, লাইটৰ ফ্ৰিকুৱেঞ্চি বেলেগ, হিটৰ ফ্ৰিকুৱেঞ্চি বেলেগ। চ' প্ৰত্যেকটো মানে পদাৰ্থৰ বা হেৰিৰ বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চি আছে। চ' শক্তিৰ ফ্ৰিকুৱেঞ্চি বেলেগ। চ' মই যেতিয়া এষ্ট্ৰেল ৱৰ্ল্ড বুলি কৈছোঁ, চ' ইটছ এ ৱৰ্ল্ড উইথ ডিফাৰেণ্ট ফ্ৰিকুৱেঞ্চি। ইয়াতে আছে, আমাৰ ইয়াতো আছে, কিন্তু মানে আমি যিহেতু মানে আমাৰ ইন্দ্ৰিয়ৰ জৰিয়তে আমি মানে সেই ফ্ৰিকুৱেঞ্চিটো অনুভৱ কৰিব নোৱাৰোঁ, আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে আমি সেইটো অনুভৱ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি সেইটো দেখা নাপাওঁ। কিন্তু সেই এষ্ট্ৰেল বডি, কজেল বডি আৰু দ্য চেল্ফ একেলগে গোটেইবিলাক থাকে। যেতিয়ালৈকে আমাৰ কৰ্ম শেষ নহয়, তেতিয়ালৈকে মানে আমি সেই চাইকেলত
আহি থাকিম গৈ থাকিম অঁ আৰু স্কুললৈ অহা যোৱা কৰাৰ নিচিনাকৈ স্কুললৈ যাওঁ শিকোঁ তাৰপিছত আকৌ যেতিয়া শিকা শেষ নহয় আকৌ স্কুললৈ যাব লাগে অঁ সেইটো প্ৰক্ৰিয়া চলি থাকিব যেতিয়া শেষ হ'ব অঁ তেতিয়া আহিব নালাগে কিন্তু বহুত দীঘলীয়া ৰাস্তা সেইটো হয় আৰু আপোনাৰ বিষয়ে জানিব বিচাৰোঁ মানে এনেকুৱা ইণ্টাৰেষ্টিং মানে এতিয়া যিহেতু আমাৰ মাজত এজন শিল্পী আছিলে আমাৰ সকলোৱে মৰমৰ হয় সকলোৱে শ্ৰদ্ধাৰ পাত্ৰ তেখেত হয় তেখেতৰ ইতিমধ্যে দেহাৱসান ঘটি গৈছে চব আচলতে শোকত দগ্ধ হৈ আছে নিশ্চয় আপুনিও জানে জুবিন গাৰ্গৰ বিষয়ে ক'ব বিচাৰিছোঁ হয় তেখেতৰ আপোনাৰ এই হেৰিটো দিব আপোনাৰ বিশ্বাস নে তেখেতে আকৌ পুনৰ জন্ম পাব বুলি মানে যিসকলৰ মৃত্যু হৈছে আৰু যদি তেখেতসকলৰ মুক্তি হোৱা নাই তেওঁলোকৰ পুনৰ্জন্ম হ'ব হয় এতিয়া মই মানে পাৰ্টিকুলাৰলি মানে জুবিনদাৰ বিষয়ে যদি সোধা মই মানে ক'ব নোৱাৰোঁ যে তেখেতৰ মুক্তি হৈছে নে নাই চ' মুক্তি হোৱা মানে সকলো কৰ্ম শেষ হৈ যোৱা এতিয়া তেখেতৰ যদি সকলো জুবিনদাৰ যদি সকলো কৰ্ম শেষ হৈছে তেতিয়াহ'লে মানে আধ্যাত্মিক জ্ঞান অনুসৰি তেখেতৰ পুনৰ্জন্ম নহয় যেতিয়ালৈকে তেখেতে নিজে আহিব নোখোজে এনেকুৱা কিছুমানো আছে যিসকলে মানে মুক্তি হোৱাৰ পাছতো আহে যেনেকৈ তোমাৰ মানে অৱতাৰ হয় ন গতিকে গোটেই অৱতাৰবিলাক নিজে ইচ্ছা কৰি অহা অৱতাৰ যিসকলৰ অৱতাৰ হৈছে তেওঁলোকৰ মুক্তি হৈ গৈছে কিন্তু তেওঁলোকে নিজে মানে নিজৰ দায়িত্ব ল'বৰ কাৰণে স্ব ইচ্ছাৰে আহে মই পঢ়া মতে মই জনামতে এতিয়া জুবিনদাৰ ক্ষেত্ৰত তুমি যেনেকৈ কৈছা মোৰ মানে ক'বলৈ দিগদাৰ যে তেখেতে মুক্তি পাইছে সেইটো মই কিন্তু তুমি বিশ্বাসকৰণ নকৰা যে মানে আহিব পাৰে নোৱাৰে যদি মানে আমাৰ যদি মুক্তি হোৱা নাই তেতিয়াহ'লে হয়তো আমি মানে আমিতো বিশ্বাস কৰোঁ তেখেত আকৌ পুনৰ্জন্ম লওক আমি তেখেতক যথেষ্ট ভাল পাওঁ কাৰণ তেখেতক গোটেই মানুহ ওলাই আহিছে তেখেতৰ কাৰণে তেখেতে নিশ্চয় মুক্তি পাইছে বুলি আমি ভাবোঁ আপোনাৰ কথা মতে আৰু তেখেতে পুনৰ্জন্ম লোৱাটো বিচাৰিছোঁ কাৰণ আমাৰ তেতিয়া আমি যিটো তেওঁৰ পৰা পাইছিলোঁ তেওঁ আমাক যিমানবিলাক দি থৈ গৈছে তেওঁ যদি আকৌ আমাৰ মাজলৈ আহে আমি নিশ্চয় এই ক্ষেত্ৰত সুখী হ'ম সেইটো তুমি চোৱা তুমি যিটো কৈছা হয় মানুহ হিচাপে মানে সঁচা সকলোৱে বিচাৰে মানুহ হিচাপে ময়ো বিচাৰোঁ কিন্তু তুমি যদি মানে ভাবা জুবিনদাৰ কথা তেতিয়া বা জুবিনদাৰে কথা হওক বা বেলেগ এজন মানুহৰে কথা হওক যেনেকৈ মানুহৰ মানে শেষ উদ্দেশ্যটো হ'ল মুক্তি পোৱা এতিয়া জুবিনদাই যদি পৃথিৱীৰ কাম শেষ কৰি আগবাঢ়ি গৈছে তেতিয়াহ'লে তেখেত আগবাঢ়ি গৈছে হয় নহয় আৰু কোনোবা যদি আগবাঢ়ি যায় প্ৰকৃতাৰ্থত আমি সুখী হ'ব লাগে কাৰণ আগবাঢ়ি যোৱাটো মানুহৰ সুখৰ ভালৰ কথা কিন্তু আমি নিজৰ কাৰণে কৈছোঁ কাৰণ জুবিনদাক আমি ইমান ভাল পাওঁ আমি নিজৰ কাৰণে কৈছোঁ জুবিনদা আমাৰ মাজলৈ আহক কিন্তু তুমি যদি জুবিনদাৰ কাৰণে বুলি ভাবা আৰু তেখেত যদি পৃথিৱীলৈ নহাকৈ আৰু যদি আগবাঢ়ি গৈছে সেইটো তাতকৈ ভাল কথা নহয় জানো ভাল কথা সেইটো তাতোকৈও ভাল কথা গতিকে মোৰ মতে মানুহ হিচাপে আমি বিচাৰোঁ কিন্তু আচলতে সেইটোৱে মায়া আমাৰ মোহ আমাৰ আগ্ৰহ সেই মানে আমাৰ মোহ আগ্ৰহৰ পৰা মুক্তি পোৱা ইমান সহজ নহয় আৰু সেইকাৰণে আমি মানে এনেকৈ বাৰে বাৰে আমি হেৰি হৈ আছোঁ কিন্তু প্ৰকৃতাৰ্থত এই মায়া মোহৰ পৰা বাহিৰ ওলাই আগবাঢ়ি গৈ প্ৰকৃততে আমি দ্য ওৱান সেই হোৱাটোহে আচলতে জীৱনৰ উদ্দেশ্য গতিকে মোৰ মতে মানে এজ এ হিউমেন আৰু এজন অসমীয়া মানুহ হৈ মানে সকলোৰে লগত মিলি ময়ো কওঁ যে জুবিনদা যদি আমাৰ মাজত থাকে সকলোৱে নিশ্চয় আমি ভাল পাম কিন্তু মই ভাবোঁ যদি তেখেত যদি সঁচাকৈ মুক্তি পাই তেখেতে যদি আগবাঢ়ি গৈছে মোৰ মতে সেইটো তাতোকৈও সুখৰ খবৰ মই মানে ব্যক্তিগতভাৱে মই তেনেকৈ ভাবোঁ মানে আপোনাৰ বিষয়বস্তুটোৰ পৰা অকণমান ফালৈ কাটি আহিছোঁ বাৰু এই বিষয়টোৰ কাৰণে এতিয়া আচলতে আলোচনা কৰা বিষয়েও কাৰণ তেখেতৰ ন্যায় প্ৰাপ্তিৰ দাবীত আমি সকলো মানে ব্যস্ত হৈ আছোঁ সকলো জনসাধাৰণে বিচাৰিছে তেখেত আপুনি লগ পাইছিলে নে মই জুবিনদাৰ প্ৰগ্ৰেম বেংগলোৰত চাইছিলোঁ এবাৰ যথেষ্ট ওচৰৰ পৰাই চাইছিলোঁ তেখেতৰ কেইবাটাও গান শুনিছিলোঁ HSR লেআউটত তেখেতে প্ৰগ্ৰেম কৰিছিলে মানে সেইটো লাইভ প্ৰগ্ৰেম মোৰ মনত থকা মতে এটাই চাইছিলোঁ আমি ইভাগে ডেকা কালত আপুনি নাই পোৱা মানে ডেকা কালত গান শুনিছোঁ গানটো বহুত দিনৰ পৰাই শুনিছোঁ আৰু অসমীয়া গান মানে মোৰ ইয়াত চালে মানে তুমি মানে জুবিনদাৰ বেলেগ বেলেগ ফল্ডাৰ আছে গতিকে জুবিনদাৰ গান মই বহুত শুনিছোঁ ভূপেন হাজৰিকাৰ লগতে জুবিনদাৰ গান শুনিছোঁ বহুত
গান শুনিছোঁ, কিন্তু মানে তেখেতৰ লাইভ প্ৰগ্ৰেম এটাই চাইছিলোঁ। হয়, আমি বিচাৰোঁ তেখেতে, আমি প্ৰতিটো অনুষ্ঠানতে কৈ আহিছোঁ আচলতে তেখেতে ন্যায় পাওক। নিশ্চয় আমি সেইটোকে বিচাৰোঁ, তেখেতৰ ন্যায়প্ৰাপ্তিৰ ক্ষেত্ৰত জীৱন পুনৰ ঘূৰি যাব বিচাৰিছোঁ আমাৰ আলোচনাৰ মাধ্যমেৰে। এই মানুহে, কিছুমান মানুহে খুব আকাংক্ষা কৰা, উচ্চাকাংক্ষা থাকে মানুহৰ জীৱনত। মানুহক কেনেকৈ ধৰক এইটো অকণমান পোৱাৰ পিছত আৰু বেছিকৈ পোৱা, তাৰ ওপৰত আপুনি কি ক'ব? তুমি চোৱা, মানুহে সুখ বিচৰাটো মানুহৰ সহজাত প্ৰকৃতি, হয় নহয়? প্ৰত্যেক মানুহে জীৱনত সুখ বিচাৰে। কোনো মানুহে ক'ব নোৱাৰে যে মোক সুখ নালাগে। এইটো মানে মানুহৰ ভিতৰৰ পৰা আহে। সুখ বিচৰাটো মানুহৰ সহজাত প্ৰকৃতি। গতিকে মানুহে যেতিয়ালৈকে সুখ নাপায় তেতিয়ালৈকে মানুহে সুখ বিচাৰিয়ে থাকিব, কাৰণ এইটো ভিতৰৰ পৰা আহে। প্ৰত্যেক মানুহে সুখ বিচাৰিব। গতিকে যেতিয়ালৈকে মানুহে সুখত সন্তুষ্ট নহয় তেতিয়ালৈকে মানুহে সুখ বিচাৰিব। কিন্তু সুখত মানুহে সন্তুষ্ট হ'ব পাৰে নে নোৱাৰে, সেইটোহে আচলতে মানে প্ৰধান কথা। এতিয়া আচলতে এনেকুৱা হয়, আমি তুমি মানে এতিয়া পৃথিৱীত বহুত লেভেলৰ, আৰ্থিকভাৱে বিভিন্ন লেভেলৰ মানুহ আছে, হয় নহয়? কিছুমান মানুহে হয়তো মানে দিনৰ ভাত সাজ কেনেকৈ খাব পাৰি, কেনেকৈ মানে কাপোৰ এসাঁজ পাব পাৰি, থাকিব পাৰি, সেই বিষয়লৈ চিন্তা কৰে। গতিকে তেওঁলোকৰ কাৰণে যদি মানে দিনটোৰ কাৰণে খাবলৈ ভাত সাজ পায়, শুবলৈ জেগা এটুকুৰা পায়, তেতিয়া তেওঁলোক তাতো সুখী হ'ব পাৰে। কিন্তু তেওঁলোকে যেতিয়া সেইখিনি পায়, তাৰ পাছত মানে আকৌ তেওঁলোকৰ মানে লাহে লাহে আমাৰ প্ৰয়োজন বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে ইভেন এতিয়া মানে আম্বানী আদানীয়েও তেওঁলোকৰো নিশ্চয় তেওঁলোকৰ বহুত আৰু হায়াৰ এম্বিশ্যন আছে। গতিকে যিমানেই আমি বিচাৰোঁ প্ৰকৃত সুখ, এইবিলাক বস্তুৰ পৰা কোনেও পাব নোৱাৰে। কিয় কৈছোঁ মই? কাৰণ এইবিলাক বস্তু, আমি যিবিলাক বস্তুত সুখ বিচাৰিছোঁ সেইবিলাক হ'ল পাৰ্থিৱ বস্তু। টকা পইচা, তোমাৰ পৰিচয়, বা তোমাৰ মানে পজিশ্যন, জীৱন ধাৰণ প্ৰণালীৰ জৰিয়তে আমি যিখিনি বিচাৰিছোঁ সেইখিনি তোমাৰ ভৌতিক নিড, ফিজিকেল নিড। এইখিনি বস্তুৱে, মই যে তোমাক সেই সাপ আৰু ৰছীডালৰ উদাহৰণ দিছিলোঁ, এইখিনি বস্তুৱে সেই সাপটোক ছেটিছফাই কৰিব পাৰে, কিন্তু ৰছীডালক ছেটিছফাই কৰিব নোৱাৰে। গম পাইছানে? কিন্তু গতিকে তুমি যিমানে মানে বস্তু পাই থাকিবা, পইচা পাই থাকিবা, মানে পজিশ্যন বাঢ়ি গৈ থাকিব, তোমাৰ ইগ' ছেটিছফাই হ'ব, কিন্তু তুমি ছেটিছফাই নোহোৱা। তুমি আৰু তোমাৰ ইগ' একে নহয়। গতিকে যেতিয়ালৈকে তুমি ছেটিছফাই নোহোৱা, যেতিয়ালৈকে তোমাৰ ভিতৰত থকা সেই ৰছীডাল ছেটিছফাই নহয়, গতিকে তেতিয়ালৈকে মানে তুমি প্ৰকৃত সুখ নোপোৱা। গতিকে তেতিয়ালৈকে তুমি মানে বিচাৰিয়ে থাকিবা। সেইকাৰণে মই কৈছোঁ যে মানে, কাৰণ যিহেতু আমি নিজকে চিনি নাপাওঁ, আমি নিজকে ভ্ৰমৰ কাৰণে বেলেগ বুলি ভাবি আছোঁ, গতিকে আমি যি বস্তু বিচাৰোঁ ভ্ৰমৰ কাৰণে, সেইখিনি বস্তুৱে আমাক প্ৰকৃত সুখ কেতিয়াও নিদিয়ে। কিন্তু যেতিয়া আমাৰ নিজৰ পৰিচয় পাম, তাৰপিছত তেতিয়া আমি সেইটো তোমাক সুখ, মানে পৰম সুখ বা ব্লিছ বুলি কয়, মানে এবছলিউট হেপিনেছ বা ব্লিছ, সেইটো পাবা। আৰু সেইটো মানে মই পঢ়িছোঁ, পৰমহংস যোগানন্দই মানে এটা উদাহৰণ দিছিলে। তুমি ছাপ'জ 10 দিন হোৱা নাই, মানে 10 দিন হোৱাৰ তুমি সুবিধা পোৱা নাই, কাম কৰি আছা, তাৰপিছত তুমি ছাপ'জ এখন বিচনা পাইছা শুবলৈ, তোমাৰ কিমান মানে তৃপ্তি লাগিব শুই, হয় নহয়? সেই তৃপ্তিতকৈও 1000 টাইমছ মোৰ ইজ এবছলিউট ব্লিছ। মানে আমি সাধাৰণ মানুহে আমি মানে কল্পনা কৰিব নোৱাৰোঁ সেই মানে সুখ কেনেকুৱা। গতিকে সেইটো সুখ মানুহ হিচাপে পোৱাটো সম্ভৱ নহয়, কিন্তু আমি যেতিয়া ভগৱান উপলব্ধি কৰিব পাৰিম, সেই সুখটো নিজে নিজে আহিব। তেতিয়া আমি বেলেগ একো নিবিচাৰোঁ। এতিয়া মানে ভগৱান পোৱাৰ পিছত আৰু বেলেগ তুমি একো নিবিচাৰা, তেতিয়াই সেই পৰম সুখটো পোৱা। কিন্তু ভগৱান পোৱাৰ আগতে পৰম সুখ, কাৰণ ভগৱানক তুমি যেতিয়া ভগৱান বিচাৰি আছা, তুমি ভগৱানৰ পৰা পৃথক হৈ আছা। গতিকে ভগৱানৰ পৰা পৃথক হৈ আছা মানে তুমি তেতিয়াও সেই সাপডালে হৈ আছা, ইগ' হৈ আছা। গতিকে যেতিয়ালৈকে তুমি নিজৰ ৰূপ নোপোৱা, নিজৰ মানে চিনাকি বিচাৰি নোপোৱা, তেতিয়ালৈকে তুমি মানে এবছলিউট হেপিনেছ পাব নোৱাৰা। তাৰ কাৰণে মানে দুটাই মই ভাবোঁ সেই বিষয় লৈ, আৰু মই যেতিয়া পঢ়োঁ মানে মই ৰিলেট কৰিব চাওঁ কিদৰে মানে মানুহে আমি আমাৰ জীৱনত এইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। চ' মোৰ মতে দুটা কি ৱৰ্ড মানে মই ক'ম। মোৰ মতে সেই দুটা কি ৱৰ্ড যদি আমি মনত ৰাখোঁ আমাৰ দৈনন্দিন জীৱনত, তেতিয়াহ'লে হয়তো মানে আমি মানে ভগৱানক পোৱাটো এটা মানে সেই দিশত আমি যাম, কিন্তু মানে আমাৰ হয়তো দৈনন্দিন জীৱন যাপন কৰাও অলপ সহজ হ'ব। এটা হ'ল চাৰেণ্ডাৰ, আত্মসমৰ্পণ, আৰু এটা হ'ল একচেপ্টেঞ্চ,
গ্ৰহণ চ' চাৰেণ্ডাৰ মানে মই চাৰেণ্ডাৰটো আচলতে আমি অলৰেডি পাতিছোঁ সেই বিষয়ে কাৰণ আমি যিহেতু এখন স্ক্ৰিপ্ট প্লে' কৰি আছোঁ এতিয়া তুমি যদি স্ক্ৰিপ্টখন মানি নলৈ তুমি যদি নিজে মানে তাৰ বাহিৰৰ পৰা কিবা কৰিব যোৱা তেতিয়া নিশ্চয় তোমাৰ মনত মানে তুমি কিছুমান পাবও পাৰা নাপাবও পাৰা গতিকে তোমাৰ মনত বহুত বেছি মানে হেৰি হ'ব সুখ দুখ গোটেইবিলাকে আহিব গতিকে আমি মানে যি প্ৰথম কথা হ'ল ভগৱানৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰিব লাগিব কিন্তু আত্মসমৰ্পণ মানে মই লিখিছোঁ এই বিষয়ে আত্মসমৰ্পণ মানে এইটো নহয় যে মই কাম নকৰোঁ আত্মসমৰ্পণ মানে মই একো নকৰোঁ বুলি চাৰেণ্ডাৰ কৰাটো নহয় কৰ্মৰ জৰিয়তে মানে নিজৰ কৰ্ম যিখিনি আছে আমি সেইখিনি কৰিব লাগিব কিন্তু কৰ্মখিনি কৰাৰ পাছত তাৰ ফল কি হয় সেইটো মই মানে নাজানো সেইটো ভগৱানৰ ওপৰত সেইটোৰ কাৰণে ভগৱানৰ ওচৰত আমি আত্মসমৰ্পণ কৰোঁ এতিয়া মোৰ যদি এটা অসুখ হয় বা তোমাৰ যদি এটা অসুখ হয় তুমি যদি কৈছে মানে ভগৱানে যি কৰে কৰক মই একো নকৰোঁ বুলি কৈ থাকিলে তোমাৰ ভাল নহয় গতিকে তুমি এজন ভাল ডক্তৰ বিচাৰি তুমি যাব লাগিব হয় নহয় গতিকে সেই ডক্তৰজন বিচাৰি যোৱাটো তোমাৰ কৰ্ম ডক্তৰজনৰ ওচৰত তুমি নিজকে নি ডক্তৰজনৰ ওচৰত ট্ৰিটমেণ্ট কৰোৱাটো তোমাৰ কৰ্ম কিন্তু ডক্তৰজনে ট্ৰিটমেণ্ট কৰাৰ পাছত তোমাৰ ভাল হোৱা বা নোহোৱাটো তাৰ ফলাফল সেইটোৰ ওপৰত তোমাৰ মানে হেৰি কণ্ট্ৰল নাই সেই ফলাফলটোৰ কাৰণে আত্মসমৰ্পণ কৰিব লাগিব আৰু ভগৱানে আমাক যিটো ফলাফল দিয়ে সেই ফলাফলটো আমি গ্ৰহণ কৰিব লাগিব যে মানে মোৰ কৰ্ম এইটোৱে আছিলে ভালেই হওক বা বেয়াই হওক কাৰণ এইটো মই আগতে যি কৰিছিলোঁ সেইমতে মই আজি এইটো হৈছোঁ এইটো মানে বেলেগে এনেকুৱা নহয় যে ভগৱানে মোক ভাল বা বেয়া দিছে মোৰ নিজৰ কৰ্মৰে ফল গতিকে আজি মই যিটো পাইছোঁ সেইটো মোৰ আগৰ কৰ্মৰ কাৰণে আজি মই এনেকুৱা হৈছোঁ গতিকে যি ফলাফল আহে সেইটো গ্ৰহণ কৰোঁ গতিকে মই ভাবোঁ যেতিয়াই মানে আমাৰ জীৱনত পাৰ্টিকুলাৰলি মানে দুখৰ সময় আহে বা কিবা এটা মানে ভাল হ'লে মানেতো জেনেৰেলি মানে সাধাৰণতে মানুহে ভাল সময়ত ভগৱানকো পাহৰি যায় গতিকে যেতিয়া পাৰ্টিকুলাৰলি দুখৰ সময় আহে তেতিয়া মানে এই দুটা কথা যদি আমি মনত ৰাখিব পাৰোঁ যে মানে মই ভগৱানৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰিছোঁ ভগৱানে যি কৰে সেয়ে মই গ্ৰহণ কৰিম সেইটো যদি মই ভাবি পেলাই গ্ৰহণ কৰিব পাৰোঁ তেতিয়া মোৰ মতে বহুত দুখ আচলতে মানে আমি নিজকে লাইট ফিল কৰিম আৰু তুমি ভাবি চোৱাচোন কাৰোবাক বিশ্বাস কৰি সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰাৰ নিচিনা সুখ নাই আচলতে তোমাৰ মনৰ পৰা কিমান ডাঙৰ এটা বোজা মানে আঁতৰি যাব তুমি যদি মানে কাৰোবাক সম্পূৰ্ণৰূপে বিশ্বাস কৰি আত্মসমৰ্পণ কৰিব পাৰা যিটো প্ৰকৃততে সত্য কিন্তু আমি কৰিব পৰা নাই কিন্তু প্ৰকৃততে সেইটোৱে সত্য কিন্তু আমি মানে আমাৰ ইণ্টেলিজেঞ্চৰ কাৰণে চ' কল্ড ইণ্টেলিজেঞ্চৰ কাৰণে আমি মানে মানি ল'ব পৰা নাই কিন্তু ইণ্টেলিজেঞ্চৰ বাহিৰত যদি তুমি যোৱা ইণ্টেলিজেঞ্চৰ বাহিৰত ইনটুইশ্যনটো তোমাৰ ইনটুইশ্যনটো ভিতৰৰ পৰা আহে মানে ইণ্টেলিজেঞ্চটো লজিক তুমি মানে তোমাৰ চেন্স আৰু ইণ্টেলিজেঞ্চ ইউজ কৰি তুমি এটা সিদ্ধান্ত লোৱা এইটো সঁচা নে মিছা বুলি কিন্তু কেতিয়াবা তোমাৰ মনত কিছুমান ভাৱ নিজে নিজে আহে সেইটো তুমি মানে যুক্তিৰ জৰিয়তে নহয় তোমাৰ মনৰ পৰা কিছুমান ভাৱ আহে সেইটো হ'ল ইনটুইশ্যন গম পাইছেনে সেই ইনটুইশ্যনৰ জৰিয়তে এইবিলাক আচলতে আগৰ দিনৰ ঋষিমুনিসকলৰ মনলৈ অহা কথা গতিকে এইবিলাক যুক্তিৰে মানে বুজি পাবলৈ দিগদাৰ কোনোবাই যদি মুখেৰে ভগৱান দেখিছেনে অফক'ৰ্চ মই নাই দেখা কিন্তু ভগৱানক মই কিয় বিশ্বাস কৰোঁ কাৰণ মই এইটো বুজি পাইছোঁ যে ভগৱান ইণ্টেলিজেঞ্চৰ বাহিৰত গতিকে মোৰ ইণ্টেলিজেঞ্চ এতিয়াও লিমিটেড গতিকে ইণ্টেলিজেঞ্চৰে মই ভগৱানক বুজি পাব নোৱাৰোঁ কিন্তু সাধনাৰ জৰিয়তে বা কৰ্মৰ জৰিয়তে বা ভক্তিৰ জৰিয়তে নিশ্চয় মানে ভগৱানক এদিন উপলব্ধি কৰিব পাৰিম সেয়ে মোৰ বিশ্বাস হয় এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম ভৱিষ্যতৰ দিনত আপোনাৰ কিবা পৰিকল্পনা আছেনে পত্ৰৰ দিশতে হওক বা মানুহক মানে এই যিবিলাক আপুনি পাইছে জ্ঞান ধৰক পাইছে আপুনি কেনেদৰে ভগৱানক পাব পাৰি কেনেদৰে জীৱনটো আমি লৈ আহিছোঁ কি হ'ব জীৱনটো এইবিলাক মানুহৰ মাজলৈ লৈ যোৱা আপোনাৰ কিবা মই আব্দুল কালামে এটা কথা কৈছিল হয় তেখেতে কৈছিল যে আমি মানে যিমানেই ভগৱানৰ ওচৰলৈ যাব পাৰোঁ মানে ভগৱানৰ যিমানে আমি ওচৰ চাপি যাওঁ সিমানে আমাৰ মানে ৰাস্তা নিজে নিজে ক্লিয়াৰ হৈ গৈ থাকে গম পাইছেনে এতিয়া মই যেনেকৈ কৈছিলোঁ মানে আচলতে পৰিকল্পনা সকলোৱে কৰিব পাৰে পৰিকল্পনা কৰাটো উচিতো কিন্তু
যদি মানে আমাৰ এটা স্ক্ৰিপ্ট আছে তেতিয়াহ'লে মই নিজে কিমান পৰিকল্পনা কৰিম, কিন্তু এনেকুৱা নহয় যে আমি মানে পৰিকল্পনা নকৰোঁ। মানে মোৰ এইটো বিশ্বাস যে মানে যিহেতু মই সাধনা কৰিছোঁ, ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস কৰোঁ আৰু মই প্ৰেক্টিছো কৰোঁ, ৰাতিপুৱা গধূলি মই মেডিটেশ্যন কৰোঁ, প্ৰেক্টিছ কৰোঁ, গতিকে নিশ্চয় মোৰ ভিতৰৰ পৰা মানে মই কি কৰা উচিত, গতিকে সেই পথ এটা সময়ত নিজেই ওলাই আহিব। বৰ্তমান মই কাৰণ এতিয়া মানে মই পঢ়াৰ লগত আৰু মানে মই যেতিয়া মানুহৰ জীৱনৰ কিবা এটা সমস্যা দেখোঁ, সেই দুটা মানে মই ৰিলেট কৰি চাব খোজোঁ, আৰু চাই যদি সেই বিষয়ে মোৰ যদি কিবা ধাৰণা হয় তেতিয়াহ'লে মানে মই লিখোঁ, আৰু যিসকলে পঢ়িছে তেওঁলোকে হয়তো মানে পাব যে মানে কেনেকৈ মানে সেইটো কানেক্ট কৰিব পাৰি। এটা তোমাক মই উদাহৰণ দিছোঁ, লিখা নাই, মই মানে ভাবি আছোঁ লিখিম, নেক্সট হয়তো লিখিম এইটো। মই এখন কিতাপ পঢ়ি আছোঁ আধ্যাত্মিক ৰামায়ণ বুলি। চ' আধ্যাত্মিক ৰামায়ণখন মানে ৰামায়ণৰ আধ্যাত্মিক মানে ফিলচফিকেল ছাইডটো দেখাই লিখা কিতাপ। তাত তোমাৰ কিতাপখন পঢ়িলে তোমাৰ এনেকুৱা অনুভৱ হ'ব যেন মানে পাছফালে এটা স্ক্ৰিপ্ট চলি আছে আৰু আগফালে মানে ৰামায়ণৰ ষ্টৰিটো চলি আছে, গম পাইছানে? তো ৰামে যেতিয়া মানে তাত এনেকুৱা হৈছে, ৰামক যেতিয়া মানে দশৰথে কৈছে যে তেওঁ ৰজা হ'ব, তেওঁক যেতিয়া মাতিবলৈ আহিব, তেতিয়া ৰামে অলৰেডি জানে যে তেওঁ বনলৈ যাব। এনেকুৱা নহয় যে মানে তেওঁ পাছত গম পাইছে, আৰু তেওঁ মানে কৈছেও কাৰোবাক যে মানে কাইলৈৰ ভিতৰত মই বনলৈ যাম, কাৰণ মোৰ কৰ্তব্য হ'ল ৰাৱণক মৰা। কিন্তু তথাপিতো তেওঁ মানে সাজি কাচি ৰজা হ'বলৈও গৈছে। সেইটোৱে হ'ল নাটক, গম পাইছেনে? সাজি কাচি ৰজা হ'বলৈ যোৱাটো নাটক, কিন্তু প্ৰকৃত উদ্দেশ্যটো হ'ল তেওঁ ৰাৱণক মৰা। কিন্তু ৰাম যিহেতু ভগৱানৰ মানে স্বৰূপ, গতিকে ৰামে জানে যে তেওঁ মানে সেইটো হ'ব বুলি। চ' তাত তেতিয়া তোমাৰ যেতিয়া কৈকেয়ীয়ে ৰামৰ মাকে কৌশল্যা, তেখেতে যেতিয়া কৈছিলে যে মানে ময়ো যাম বুলি, তেখেতে মানে ৰামৰ লগত একেলগে বনবাসলৈ যাব খুজিছিলে। তেতিয়া মানে ৰামে তেওঁক বুজাইছিলে যে প্ৰত্যেক মানুহৰ জীৱনত পৰিৱৰ্তন অহাটো স্বাভাৱিক, আৰু সেই পৰিৱৰ্তন এই প্ৰাৰব্ধ কৰ্মৰ দ্বাৰা আহে। গতিকে এতিয়া ৰামৰ জীৱনৰ মানে সেইটো সময়ত ৰামৰ জীৱনত যিটো পৰিৱৰ্তন আহিছিলে বা কৌশল্যাৰ জীৱনত যিটো পৰিৱৰ্তন আহিছে, যে মানে ল'ৰাজন গুচি যাব, মাক থাকিব, গতিকে সেইটো হ'ল মানে কৰ্মৰ জৰিয়তে অহা জীৱনৰ মানে পৰিৱৰ্তন। তুমি এটা মানে লাইফ এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰা। তেনেকৈ তুমি এতিয়া সেইটো মানে তাৰ কাহিনী, কিন্তু এতিয়া আমাৰ জীৱনতো তেনেকুৱা পৰিৱৰ্তন আহে, হয় নহয়? এতিয়া কাৰোবাৰ মৃত্যু হৈছে, কোনোবাই কাৰোবাক লগ পাইছে, কাৰোবাৰ বিয়া হৈছে, কাৰোবাৰ মানে ল'ৰা ছোৱালী ক'ৰবাত পঢ়িছে, তেনেকৈ প্ৰত্যেক মানুহে আমি জীৱনত বেলেগ বেলেগ লাইফ এক্সপিৰিয়েঞ্চৰ থ্ৰুৱেদি আগবাঢ়িছোঁ। গতিকে সেই লাইফ এক্সপিৰিয়েঞ্চবিলাকো সেই মানে আমাৰ আগৰ কৰ্মৰ জৰিয়তে নিৰ্ধাৰণ হৈ আমাৰ সন্মুখত আনফল্ড হৈ আছে, গম পাইছানে? আমাৰ সন্মুখত আনফল্ড হৈ আছে, এণ্ড উই আৰ জাষ্ট ছিইং ডেট, আৰু মানে আমি আগবাঢ়ি গৈছোঁ। গতিকে তেনেকৈ মানে মই যেতিয়া পঢ়িছোঁ, মই যথেষ্ট সময় পঢ়াত দিওঁ। গতিকে পঢ়োঁতে মানে যদি মই চাপ'জ কিবা কানেক্ট কৰিব পাৰোঁ, যে মানে এনেকৈ যদি মই কিবা লিখোঁ বা কওঁ, তেতিয়াহ'লে মানে হয়তো মানুহৰ মানে জীৱনটো বুজি পোৱাত সুবিধা হ'ব পাৰে। সেই বিষয়ে লিখা মানে এটা কাম কৰিম বুলি ভাবিছোঁ। আৰু বাকী মোৰ নিজৰ মানে সাধনা, ভগৱানক পোৱাৰ উদ্দেশ্যেৰে যিমানখিনি মানে আগবাঢ়িব পাৰোঁ, সেইটো বিষয়ত মানে সেই সম্পৰ্কে মোৰ চেষ্টা কৰি যাওঁ। তাৰ বাহিৰে মানে বাকী ধৰি লওক মানে নিজৰ দায়িত্ব, মোৰ পৰিবাৰ আছে, 2জনী ছোৱালী আছে, মই টেনিছ খেলোঁ, টেনিছ খেলি খুব ভাল পাওঁ, গতিকে সেইবিলাক কাম কৰি মেলি থাকোঁ মই। তেনেকুৱাই উচ্ছৃংখল এতিয়া যুৱ সমাজ বুলিয়ে কৈছে, বা উচ্ছৃংখল সমাজক আপুনি কেনেকুৱা ধৰণৰ বাৰ্তা দিব বিচাৰে? আচলতে সেইটো বহুত মানে জটিল প্ৰশ্ন। ইভেন মোৰ সৰু ছোৱালীজনী এতিয়া মানে জাষ্ট মানে 16 বছৰ হৈছে এতিয়া, গতিকে তাইও মানে সেই ষ্টেজটোৰ থ্ৰুৱেদি গৈছে। গতিকে মই নিজে ঘৰতো বা তাইৰ যোগেদিও মানে বৰ্তমান জেনজি বুলি কয়, মানে যুৱ সমাজ নহয়, আচলতে যুৱ সমাজৰো তলৰ মানে যিটো সেইটোৰ বিষয়ে জানো। কিন্তু আচলতে কি জানানে, তুমি 4টা যুগ আছে যে শুনিছা, হয় নহয়? সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলিৰ যুগ। গতিকে মোৰ মতে মানে এখন সমাজ এখনৰ চেঞ্জ
যুগটো সেই যুগকেইটাৰ লগত সংগতি ৰাখিহে হয়। গতিকে আমি আমাক এতিয়া কলিযুগ শেষ হ'ল, এতিয়া আমি যিটো যুগত আছোঁ আৰু লাহে লাহে আমি আকৌ মানে ওপৰলৈ আগবাঢ়ি যাম। গতিকে যদিও মানে পৰিৱৰ্তন তেনেকুৱা কিছুমান দেখা পাইছোঁ, কিন্তু মানে মোৰ মতে যুগৰ লগত সংগতি ৰাখি লাহে লাহে এই পৰিৱৰ্তনবিলাকে আমাক মানে সেই আৰু বেছি আধ্যাত্মিক বা তেনেকুৱা এটা দিশতহে লৈ যাব। তোমাক মই উদাহৰণ দি কৈছোঁ, তুমি যদি মানে 100 বছৰ আগৰ কথা যদি ভাবা, মানে মই বিজ্ঞানৰ উদাহৰণ দি কৈছোঁ, 100 বছৰ আগত যেতিয়া মানে নিউটনিয়ান ফিজিক্স যেতিয়া আছিলে, তেতিয়া মানে মেটাৰ অকল মানে পদাৰ্থৰ ওপৰত মানে হেৰি হৈছিলে। তেতিয়া মানে মানুহে অকল মানে পদাৰ্থ বুজি পাইছিলে। কিন্তু আইনষ্টাইনৰ সময়ত লাহে লাহে মানুহে মানে শক্তি বুজি পোৱা হৈছে। আইনষ্টাইনে যেতিয়া E=mc² বুলি লিখিছিলে, তেতিয়া মানে তেওঁ পদাৰ্থ আৰু এনাৰ্জিক মানে কানেক্ট কৰিছিলে। এতিয়া সেইটো বিষয়ত তাৰপিছত এতিয়া কোৱাণ্টাম ফিজিক্স হৈ সেইটো মানে আৰু বহুত আগবাঢ়িছে। গতিকে এইটো সময়ত তোমাৰ কি হ'ব? এইটো সময়ত তোমাৰ এতিয়া এনাৰ্জি বুজি পোৱা হ'ব। ইয়াৰ পাছৰ যেতিয়া যুগ হ'ব, তেতিয়া মানুহে মানুহৰ মন বুজি পোৱা হ'ব। এতিয়া তুমি আৰু মই যেনেকৈ এতিয়া আমাৰ কমিউনিকেশ্যন মিডিয়ামটো হ'ল ভাষা। তুমি যিখিনি মনত ভাবিছা সেইখিনি তুমি মুখেৰে কৈ লেংগুৱেজৰ জৰিয়তে মোক কৈছা, মই বুজি পাইছোঁ আৰু মই উত্তৰ দিছোঁ, হয় নহয়? কিন্তু এই ৰমনা মহাৰিষিৰ মই যিটো কৈছিলোঁ, ৰমনা মহাৰিষিৰ ভাষা আছিলে চাইলেঞ্চ। তেখেতে মানে যেতিয়ালৈকে প্ৰয়োজন নহয় তেতিয়ালৈকে তেখেতে কথা নকয়। গতিকে কোনোবা যদি তেখেতৰ আশ্ৰমত যায়, তেখেতে মানে বুজি পায় তেওঁ কিহৰ কাৰণে গৈছে, আৰু তেওঁ সেইমতে সেই মানুহজনৰ মানে মনৰ ভিতৰত তেওঁ উত্তৰো দিব পাৰে। সেইটো যুগো আমাৰ মাজতো হ'ব। এইটো জন্মত আমি দেখা নাপাওঁ, এইটো তোমাৰ কিমান মানে বছৰৰ মূৰে মূৰে হয় ন, একজেক্টলি মোৰ মনত নাই, মানে কিমান বছৰ মূৰে 2400 বছৰ নে কিমান বছৰ মূৰে যুগ সলনি হৈ থাকে। গতিকে নেক্সট যুগ যেতিয়া আহিব, তেতিয়া মানে সেই মনৰ মানে হেৰি নকৰাকৈ মনৰ জৰিয়তে কমিউনিকেট হ'ব। আৰু তাৰপাছত সত্য যুগ হ'লে মানে আৰু মানে তাৰ ওপৰত। গতিকে তোমাৰ প্ৰশ্নটোৰ মানে উত্তৰ দিবলৈ, গতিকে যদিও মানে আমাক এতিয়া তুমি মানে উশৃংখল যেন লাগে, যদিও মানে কেতিয়াবা উশৃংখল যেন লাগে, মোৰ মতে এভৰিথিং হেপেন্স ফৰ এ পাৰ্পজ। এনেকুৱা নহয় যে মানে কোনো বস্তু মানে ৰেণ্ডমলি হৈ আছে। গতিকে এই গোটেইবিলাক এটা উদ্দেশ্য লৈ হৈছে। আৰু যিহেতু মানে আমি এতিয়া সেই মানে যুগৰ আপৱাৰ্ড কাৰ্ভটোত আছোঁ, এতিয়া আমি মানে ওপৰ তললৈ নামি হোৱা নাই, কলিযুগ শেষ হ'ল যেতিয়া আমি ওপৰৰ কাৰ্ভটোত আছোঁ। গতিকে আকৌ আমি সেই মানে ভাল সময়ৰ ফালেই গতি কৰি যাম। তাৰ বাহিৰে মানে মানে হেৰি হিচাপে মানে স্পিৰিচুৱেলিটি বাদ দি যদি মানে তুমি সোধা মানে কি কৰা উচিত, মোৰ মতে মানে দ্য ফাউণ্ডেশ্যন, মৰেল ফাউণ্ডেশ্যন, নৈতিক হেৰি আচলতে সেইটোৱে মানে আটাইতকৈ প্ৰয়োজনীয়। আৰু তাৰ বাবে মানে প্ৰথম স্কুল হৈছে ঘৰখন। গতিকে মাক দেউতাকৰ পৰা ল'ৰা ছোৱালীয়ে মানে কি শিক্ষা পাইছে, ঘৰত শিকিছে, সেইমতে তেওঁলোকৰ মানে স্বভাৱ চৰিত্ৰ এটিটিউড ডেভেলপ হৈছে, আৰু সেইমতে তেওঁলোক মানে স্কুলত শিকিছে, আগবাঢ়ি গৈছে। গতিকে আমি আমাৰ প্ৰচেষ্টা কৰিব লাগিব মানে ল'ৰা ছোৱালীক ভাল শিক্ষা দিবলৈ, ভাল নৈতিক শিক্ষা দিব। বাকীবিলাক ধৰি লোৱা তুমি কম্পিউটাৰ চায়েন্স, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ডাটা চায়েন্স, কিবাকিবি মানুহে শিকিছে, ইকনমিক্স, কিবা মানে চব শিকি মানুহ আগবাঢ়ি গৈছে। কিন্তু সেইবিলাকৰ লগতে মোৰ মতে মানে বেছিক ফাউণ্ডেশ্যন অফ এ গুড হিউমেন, সেইখিনি মানে শিকিব লাগিব। এটা মোৰ লিখা আছে তাত সমুচিত জীৱন বুলি, সেইটোত মই লিখিছিলোঁ মানে মানুহৰ 3টা কৰ্তব্য থাকে। এটা হ'ল ভৌতিক, এটা হ'ল নৈতিক, এটা হ'ল আধ্যাত্মিক। সেইটো এখন কিতাপৰ ওপৰত মানে ভিত্তি কৰি লিখায়। ভৌতিক দায়িত্ব আমি যেনেকৈ মানে কাম বন কৰি টকা পইচা ঘটি চলিব লাগে। নৈতিক দায়িত্বটো হ'ল মানে আমি কেনেকৈ নিজৰ মানে ফাউণ্ডেশ্যনটো বনাব পাৰোঁ। আচলতে গীতাত আছে, গীতাৰ এটা অধ্যায়ত মানে কিমান 32টা নে কেইটা ভাল গুণ, মানে কেনেকৈ ভাল গুণৰ কথা লিখা আছে। কিন্তু আমি এতিয়া মানে সকলোৱে সেইবিলাক পঢ়ি শিকাটো ইমান সহজ নহয়। আৰু তাৰ পাছত সেইখিনি হোৱাৰ পাছত আধ্যাত্মিক, মই ভাবোঁ এতিয়া মই যিটো কৰিছোঁ লাহে লাহে মানে আধ্যাত্মিক। এতিয়া প্ৰত্যেক মানুহৰে জীৱনত মোৰ মতে সেইটো সময় আহিব, যি মানে যেতিয়া মানে নিজৰ সময় আহিব প্ৰত্যেকেই সেইটো পাঠ ল'ব, কিন্তু প্ৰত্যেকৰে জীৱনতে তেনেকুৱা এটা সময় আহিব। হয়, দাদাক লগ পালোঁ যিহেতু বহু কথাই পাতিবলগীয়া আছে। জীৱন দৰ্শনৰ বিষয়ে কথা পাতি নিশ্চয় শেষ নহয়। আৰু অভিজ্ঞতাপূৰ্ণ এজন ব্যক্তি হিচাপে তেখেতে আমাক বহু কথাই ক'লে, আমাৰ নিশ্চয় উপকাৰ হ'ব। আৰু কথা পাতি যাম,
ভৱিষ্যতৰ দিনতো আমি দাদাক লগ পাম। আপোনালোকে কেনেকুৱা লাগিলে, দাদাৰ কথাখিনিৰ পৰা আপোনালোকে কেনেধৰণে উপকৃত হ'ব, এই সকলোবিলাক আমাৰ কমেণ্টৰ জৰিয়তে জনাব। আৰু যেতিয়াই আপোনালোকে বিচাৰে কমেণ্টত জনাব আপোনালোকে, আমি তেতিয়াই দাদাৰ লগত যোগাযোগ কৰিম, যিহেতু আমাৰ অতিকৈ প্ৰয়োজনীয়। আৰু যিবিলাক কথা আমি নাজানো একচুৱেল মানে বিশেষত মই আপুনি গম পাইছে নিশ্চয়, এই দিশটোত আচলতে অভিজ্ঞতা তেনেই চালুকীয়া মোৰ। গতিকে কিন্তু আপোনাৰ লগত যেতিয়া লগ পালোঁ, আপোনাৰ লগত কথা পাতিলোঁ, অকণমান মানে জানিবলৈ মন গ'ল। আৰু সেই জনা কথাবিলাকে মই জানিবলৈ ইচ্ছা কৰা কথাখিনিকে আমি মানে ৰাইজকো জনাব বিচাৰিলোঁ, যাতে ইয়াৰ পৰা সমাজে কিবা এটা নহয় কিবা এটা উপকাৰ হওক। এই দিশেদি আমি আচলতে আজি ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়ালোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিব আৰু আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আপোনাৰ এই দিশত আপুনি যাতে আৰু আগবাঢ়ি যাওক, সমাজখন সুশৃংখল নিশ্চয় কৰিব বুলি আপুনি আশা ৰাখিছোঁ, কাৰণ আপোনালোকৰ নিচিনা ব্যক্তি আমাৰ অতিকৈ প্ৰয়োজন। বহুত বহুত ধন্যবাদ জনালোঁ আপোনাক, আৰু আপোনালোককো ধন্যবাদ জনালোঁ।